নমস্কাৰ সকলোলৈ স্বাগতম জনাই আজি আমাৰ গ্ৰন্থকথাৰ অনুষ্ঠান আৰম্ভ কৰিব ওলাইছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে আমি প্ৰতি দেওবাৰে সাহিত্যৰ ওপৰত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰোঁ আৰু আজি আমি তেনেকুৱা এটা বিষয় বাছি লৈছোঁ আমাৰ অসমীয়া সাহিত্যৰ ওপৰত। আমাৰ অসমীয়া লোকসকল বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আছে। আমি জানো যে এটা জাতি তেতিয়াহে উন্নতি কৰে যেতিয়া সেই জাতিটোৰ সাহিত্য উন্নতি কৰে। গতিকে আমাৰ অসমীয়া লোকসকল বিশ্বৰ বিভিন্ন প্ৰান্তত আছে। যদি আমাৰ সাহিত্য তেওঁলোকে বৰঙণি আগবঢ়ায়, তেওঁলোকে অসমীয়া গ্ৰন্থৰ প্ৰতি যদি আগ্ৰহী হয়, যদি পঢ়া শুনা কৰে, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ সাহিত্য বিশ্বৰ আগশাৰীৰ সাহিত্যত পৰিণত হ'ব। এতিয়া মই জানিব খুজিছোঁ যে যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোকে অসমীয়া গ্ৰন্থৰ প্ৰতি কিমান আগ্ৰহী, যিবিলাক নতুন নতুন গ্ৰন্থ প্ৰকাশ পায় তেওঁলোকে কেনেকৈ সেইবিলাকৰ তথ্য পায় বা কেনেকৈ জানিব পাৰে বা কিমান উপলব্ধ হয়। আৰু এই বিষয়ত আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ কৰিছোঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ গুণী জ্ঞানী বহুজন ব্যক্তিক। আমাৰ লগত আছে আমেৰিকা কেলিফৰ্ণিয়াৰ পৰা প্ৰণৱ শৰ্মাদা। প্ৰণৱ শৰ্মাদা সাহিত্য চৰ্চা অসমৰ এজন সক্ৰিয় সদস্য। তেওঁ নিজাকে লিখা মেলা কৰি থাকে। স্বাগতম জনাইছোঁ প্ৰণৱ দাক। লগত আছে আমাৰ লগত মঞ্জিৰা বাইদেউ, মঞ্জিৰা চৌধুৰী। তেখেত ইংলেণ্ডৰ বাসিন্দা হয় আৰু ইংলেণ্ডৰ যি অসম সাহিত্য সভাৰ শাখা আছে তেখেতৰ তেওঁ প্ৰাক্তন সভানেত্ৰী পদত অধিষ্ঠিত হৈছিলে আৰু এতিয়াও তেখেতে এটা অনুষ্ঠানৰ লগত জড়িত, তাৰে তেওঁ সভানেত্ৰী হয়। মঞ্জিৰা বাইদেউক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানত। লগতে আছে আমাৰ মুনিন ভাৰতী দা। মুনিন ভাৰতী দা বেংগলোৰৰ অসমীয়া সমাজৰ এজন সক্ৰিয় সদস্য। তেওঁ শংকৰদেৱ শ্ৰীমন্ত সাংস্কৃতিক সমাজৰ প্ৰাক্তন সভাপতি আৰু বেংগলোৰত বিভিন্ন ধৰণৰ সাংস্কৃতিক অসমীয়া সাহিত্যিক সাংস্কৃতিক এইবিলাক অনুষ্ঠানত তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। আৰু তাৰ লগতে আছে হায়দৰাবাদৰ পৰা আমাৰ শুভালক্ষ্মী বুঢ়াগোহাঁই বাইদেউ। তেখেত এজন লেখিকা, তেখেতে লিখা মেলাৰ লগত জড়িত আৰু তেওঁৰ নিজা এটা ৱেবছাইট আছে কিউৰিয়াছ পটেটো। বাইদেউ মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানত। এতিয়া আমাৰ আলোচনাটো আৰম্ভ কৰোঁনে? প্ৰথমতে মই প্ৰণৱ দাক সুধিব খুজিছোঁ, আপুনি যিহেতু আমেৰিকা কেলিফৰ্ণিয়াত বাস কৰে, তাতে এখন অসমীয়া সমাজ আপুনি দেখা পায় বা উঠা বহা কৰে, তাতে প্ৰবাসী অসমীয়াসকলৰ মাজত অসমীয়া গ্ৰন্থৰ আদৰ কিমান বা হেঁপাহ কিমান? আপোনালোকে তেনেকুৱা কিবা আলোচনা কৰেনে? আলোচনা কৰে বুলি মই ঠিক ক'ব নোৱাৰোঁ। প্ৰতি বছৰে ইয়াতে আপোনাৰ জুলাই মাহৰ 4 তাৰিখে যিটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিৱস, সেই সময়তে আপোনাৰ অসম সন্মিলনৰ লগত অসম সাহিত্য সভা উত্তৰ আমেৰিকা বা চমুকৈ আচনা বুলি তেওঁলোকৰ বাৰ্ষিক অধিৱেশন হয়। সেই সময়ত কিছু চৰ্চা হয়, কিন্তু তাৰ বাহিৰে আপোনাৰ সাংগঠনিকভাৱে তেনেধৰণৰ আলোচনা হয় বুলি মই এটলিষ্ট মই মানে অৱগত নহয়। হয় হয়, প্ৰণৱ দা, আপুনি এনে অসমীয়া কিতাপৰ প্ৰতি আপুনি ব্যক্তিগতভাৱে কিমান আগ্ৰহী আৰু আপুনি কেনেকে মানে সংগ্ৰহ কৰে? ব্যক্তিগতভাৱে মই যেতিয়াই গুৱাহাটীলৈ যাওঁ তেতিয়াই মই কিতাপ মানে যিখিনি নিজৰ ভাল লাগে সেইখিনি আনিবলৈ চেষ্টা কৰোঁ। কিন্তু সেইখিনি বৰ সীমিত, কাৰণ আপোনাৰ ওজনৰ কথা আছে। আপুনি যেতিয়া বিমানত আহে আপুনি এটা নিৰ্দিষ্ট ওজনহে আনিব পাৰে। গতিকে সেইমতে আপোনাৰ তথাপিও মই যেতিয়াই যাওঁ তেতিয়াই আপোনাৰ ধৰক 5-10খন কিতাপ আনিব চেষ্টা কৰোঁ। সেই সময়ত যিবিলাক কিতাপ আপোনাৰ মানে প্ৰচলিত হৈ থাকে। ঘৰত নিজাকে এটা আপোনাৰ সৰু পুথিভঁৰাল বুলি মই ক'ব নোৱাৰোঁ, কিন্তু নিজৰ এটা সংগ্ৰহ আছে। তেনেকে আপোনাৰ ধৰক কিছু মানুহে যাৰ আপোনাৰ অসমীয়া সাহিত্যৰ প্ৰতি এটা ভাল পোৱা ভাৱ এটা আছে, তেওঁলোকৰ আগৰ পৰা পঢ়া শুনা কৰা বা অসমীয়া সাহিত্য চৰ্চা কৰাৰ এটা স্বভাৱ আছে, তেওঁলোকে তেনেকে যেতিয়া নিজে যায়
বা আন কাৰোবাৰ হতুৱাই তেওঁলোকে কেনেকৈ কিতাপ আনিবলৈ চেষ্টা কৰে কিন্তু সঁচা কথা ক'ব গ'লে আপোনাৰ এতিয়া যিটো প্ৰবাসী অসমীয়াৰ যিটো সোঁত বা ঢল যিটো বাহিৰলৈ আহিছে তেওঁলোকৰ মাজত অসমীয়া কিতাপ পঢ়া বা অসমীয়া সাহিত্য চৰ্চা কৰাৰ কিমানখিনি প্ৰৱণতা আছে মই সেই বিষয়ে সন্দিহান কিন্তু আমি আশাবাদী মানে যদি আমাৰ প্ৰবাসী অসমীয়াসকল অসমীয়া সাহিত্য চৰ্চা কৰে তেতিয়া অসমীয়া সাহিত্যৰ বহুত উন্নতি হ'ব বুলি আমি আশাবাদী ধন্যবাদ প্ৰণৱ দা মই এটা কথা ইয়াতে মই ক'ব বিচাৰিছোঁ মই এইটো কথা আগতেও বহুতক কৈছোঁ মোৰ নিজৰ প্ৰকাশককো কৈছোঁ আৰু মই ফেচবুকতো লিখিছোঁ আপোনাৰ প্ৰচাৰ আৰু প্ৰসাৰ দুয়োটা হাতে হাতে যায় প্ৰচাৰ যদি ভালদৰে নহয় তেতিয়াহ'লে আপোনাৰ প্ৰসাৰ হোৱাৰ আশা কৰিব নোৱাৰি এতিয়া আমি নিজৰ যিবিলাক ধৰক মই যি 2-3খন কিতাপ লিখিছোঁ এইটোৰ আপোনাৰ প্ৰচাৰৰ ক্ষেত্ৰতো মই মানে ইয়াত থাকি প্ৰচাৰ কৰা প্ৰায় অসম্ভৱ কথা ইয়াৰ যিখিনি বন্ধু মহলত আছে আমাৰ ধৰক আপোনাৰ সামাজিক মাধ্যমত এটা গোট বা গোষ্ঠী আছে সেইবোৰত নিজে সময়ে সময়ে প্ৰচাৰ কৰোঁ কিন্তু সেই প্ৰচাৰৰ পৰা কিছু মানুহে আপোনাৰ কিনে কিন্তু সকলো যে কিনে বা পঢ়িব মানে আমাৰ এটা সংঘবদ্ধভাৱে আপোনাৰ অসমীয়া কিতাপ বাহিৰত বা প্ৰবাসত প্ৰচাৰ কৰাৰ মই কোনো প্ৰয়াস দেখা নাই কিন্তু প্ৰণৱ দা এই ক্ষেত্ৰত মই আপোনাক এটা মানে ইতিবাচক সহায় দিম আমি গ্ৰন্থ কথা এই ক্ষেত্ৰত এটা বৃহৎ পদক্ষেপ লৈছোঁ যাতে অসমীয়া গ্ৰন্থসমূহ ডিজিটেল আকাৰত বিশ্বৰ বিভিন্ন ঠাইত যাতে বিভিন্নজনে পঢ়িব পাৰে উপলব্ধ হয় সেই বিষয়ত আমি কাম কৰি আছোঁ আৰু আগলৈও কাম কৰি যাম চ' এইটো নিশ্চয় আপোনাক কিছু পৰিমাণে সকাহ দিব বুলি আশা ৰাখিলোঁ এই একেটা কথাকে মই এতিয়া মঞ্জিৰা বাইদেউ সুধিব খুজিছোঁ যিহেতু আপুনি ইংলেণ্ডৰ বাসিন্দা আপুনি তাতে এখন অসমীয়া সমাজ দেখা পায় আপুনি তাৰে সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বহু বছৰ ধৰি চ' আপোনাৰ অনুভৱটো কেনেকুৱা মানে ইংলেণ্ডৰ প্ৰবাসী অসমীয়াসকলে অসমীয়া কিতাপৰ প্ৰতি কিমান আগ্ৰহ প্ৰকাশ কৰে বা কিমান হেঁপাহ নমস্কাৰ মই প্ৰণৱ শ্ৰীযুত শৰ্মাৰ সৈতে মই একমতেই প্ৰায় কাৰণ মই বহুতখিনি বিচাৰিলোঁ দেই আজি মোৰ এটা বেয়া কাহ উঠি আছে মই বহুতখিনি তথ্য বিচাৰিলোঁ তথ্য তেনেকে পোৱা নাই এইখিনি মোৰ অভিজ্ঞতাৰেহে কৈছোঁ কাৰণ আমি প্ৰবাসীখিনি বহুত বেলেগ বেলেগ সময়ত আহিছোঁ দেই 60 দশকৰ পৰা নহয় 50ৰ দশকৰ পৰা অহা যোৱা কৰি আছে তেতিয়াতো একো সুবিধা নাছিলে মই এতিয়া মোৰ কাইলৈ 50 বছৰ হ'ব এইখন দেশত কিন্তু মই আহোঁতে 20 কিলো ওজনত দেউতা এখন মোক কীৰ্তন পুথি নামঘোষাহঁতি কীৰ্তন পুথি আৰু মোৰ নিজৰ গানৰ বহী কেইখনমান আৰু লৈ আহিছিলোঁ কেইটামান কেছেট লৈ আহিছিলোঁ কাৰণ একো আনিব নোৱাৰোঁ 20 কিলোত তাৰপিছত ইয়াত আহি পেলাই মই যেতিয়া দেখিলোঁ অসমীয়া মানুহখিনি কৰ্মসূত্ৰে বহুত ব্যস্ত গতিকে কিমানখিনি কি পঢ়িছিল মই তেতিয়াৰ কথা ক'ব নোৱাৰোঁ কিন্তু পিছত আমি মানে অসমীয়া মানুহখিনি একে ঠাইতে নাইতো পিছত লাহে লাহে যেতিয়া লগ পালোঁ মানুহৰ ঘৰলৈ গ'লে দুখন এখন সেই বিহু সংখ্যা পূজা সংখ্যা দেখোঁ কিন্তু গতিকে তেওঁলোকে সুবিধা কৰি পেলাই আনিছিল কিন্তু তাৰ পিছত মই দেখিছোঁ আজি প্ৰায় 20 বছৰমান আৰু বিশেষকৈ এই ছ'চিয়েল মিডিয়া হোৱাৰ পিছত আৰু নতুন নতুন ল'ৰা ছোৱালীবোৰ অহাৰ পিছত মই দেখিছোঁ তেওঁলোকৰ আগ্ৰহটো বাঢ়িছে কিন্তু মই ভাবোঁ দেই সেইটো আৰু ল'ৰা ছোৱালীকো অসমীয়া শিকাইছে এতিয়া আমি আহোঁতে বেছিভাগ অসমীয়া মানুহৰ ল'ৰা ছোৱালী অসমীয়া ক'ব পৰা নাছিলে গতিকে তেওঁলোকে নিজে কিতাপ পত্ৰ পঢ়িলেও ল'ৰা ছোৱালীয়ে নাজানিছিল এতিয়াও নাজানে তেওঁলোকে আৰু আমাৰ লগৰবিলাকৰ ভিতৰতো আমি কেইঘৰমান মুষ্টিমেয় মানুহেহে আমি অসমীয়া শিকাইছোঁ ল'ৰা ছোৱালীক কিন্তু তেওঁলোকৰ সকলো এতিয়া ধৰা মোৰ ল'ৰা ছোৱালীক মই পঢ়িবলৈ শিকাব নোৱাৰিলোঁ কিন্তু কি বুলি কয় পাৰফৰ্মিং আৰ্টছৰ থ্ৰুদি মানে সিহঁতক মই গান বাজনা শিকাইছোঁ বা কিন্তু আগ্ৰহটো এতিয়া নতুন চামৰ মাজত আছে যেন লাগে মোৰ ধন্যবাদ মই মানে আপোনাক এতিয়া ব্যক্তিগতভাৱে আপুনি অসমীয়া কিতাপ কেনেকৈ সংগ্ৰহ কৰে মানে আপুনিতো পঢ়া শুনা কৰে
আপুনি মানে নতুন যিবিলাক কিতাপ মানে প্ৰকাশ হয় তেনেকুৱা কিতাপ সংগ্ৰহ কৰিবলৈ সুবিধা পায়নে? মই নিজে ঘৰলৈ গ'লে যিখিনি পাৰোঁ আনো, গ'লে সকলোৱে দিয়ে কিতাপ। যিমানখিনি পাৰোঁ মই লগত লৈ আহোঁ। আৰু ইয়াৰ পৰা যদি কোনোবা যায়, এতিয়া ধৰা শ্ৰীযুত শৰ্মাৰ কিতাপখনে তেতিয়া ওলোৱা নাছিলে, এতিয়া আমাৰ ওচৰৰে ল'ৰা এটা গৈছিলে, যাওঁতে ল'ৰাজন মই তেতিয়া তেওঁক ক'লো মোক এইখন কিতাপ আনি দিবাচোন, আনি দিছে। কিন্তু সেই তেনেকুৱা কাৰোবাক পাচিব লাগে আৰু, কাৰণ আমি পোষ্টত পঢ়ো মানে কি বুলি কয় মহৎকে শিংচৰা হয়, বহুত দিগদাৰী হয়। আৰু আমাজনত মানে সেইবিলাক কিতাপ পাবলৈকো দিগদাৰী, পইচাও বহুত লাগে। গতিকে মই তেনেকেও বনাওঁ কেতিয়াবা। আৰু বিশেষকে মই গ'লে কিছুমান কিতাপ আনো হেৰি কৰি। ধন্যবাদ বাইদেউ, ভাল লাগিল। মই মুনীন্দ্ৰৰ ওচৰলৈ আহিম, কিন্তু তাৰ আগতে মই সঞ্জীৱক অনুৰোধ কৰিব খুজিছো যে আমাৰ দুটামান কমেণ্ট আহিছে দৰ্শকৰ ফালৰ পৰা, সেইকেইটা যদি দেখুৱাই দিয়ে মই পঢ়ি দিব পাৰিম। ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই আমাক কৈছে সুন্দৰ পদক্ষেপ, শুভেচ্ছা জনাইছো। ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই দেৱলৈ আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু দ্বিতীয়টো সঞ্জীৱ, নজৰুল ইছলাম ডাঙৰীয়াই লিখিছে সুন্দৰ অনুষ্ঠান, আটাইগৰাকী স্বনামধন্য অতিথিদ্বয় স্বাগতম। নুৰ ইছলাম ডাঙৰীয়া আপোনালৈকো স্বাগতম জনাইছো। আপুনি আশা কৰোঁ আমাৰ অনুষ্ঠান চাই থাকিব আৰু দিহা পৰামৰ্শ দি যাব। নীলাক্ষী চি গগৈ তেখেতে আমাক লিখিছে অভিনন্দন আৰু শুভেচ্ছা। আপোনালৈ শুভেচ্ছা থাকিল নীলাক্ষী গগৈ। এতিয়া এই একেটা কথাকে মই মুনীন্দাক সুধিব খুজিছো। মুনীন্দা, বেংগলৰততো অসমীয়া সমাজখন বৃহৎ, বহুত ডাঙৰ সমাজ। চ' আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা? বেংগলৰত অসমীয়া কিতাপৰ প্ৰতি আদৰ কেনেকুৱা? বেংগালুৰুত অতি কমেও 2 লাখ মান মানুহ আছে, কিন্তু লাৰ্জ স্কেলত মানে যথেষ্ট স্কেলত মই হয়তো দেখা নাই যে মানুহে কিতাপ পঢ়ে ইয়াতে, কাৰণ চবেই নিজৰ নিজৰ কামত ব্যস্ত। যিটো আমাৰ প্ৰণৱ দাই ক'লে বা মঞ্জিৰা বাইদেৱে ক'লে যে সকলোৱে কামত ব্যস্ত। সেই কামত ব্যস্ত থকাৰ কাৰণে তেওঁলোকে হয়তো কিতাপ তেনেকৈ পঢ়িবলৈ সময় নাপায়। কিন্তু আমি কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ আনিবৰ কাৰণে আমি বহুত কিবা কিবি কৰি থাকোঁ ইয়াতে। আমি অসমীয়া কালচাৰৰ থ্ৰুদি অসমীয়া কালচাৰবিলাক আমি ইয়াতে যেনেকৈ ইয়াত ভাওনা পাতিছোঁ বা ৰাস পাতিছোঁ বা আবাহন থিয়েটাৰ লৈ আহিছিলোঁ বেংগালুৰুলৈ, এটা নামঘৰ বনাইছোঁ ইয়াতে। তো এই ধৰণৰ কিছু কিছু কাম কৰাৰ লগতে আগ্ৰহটো অলপ বাঢ়িছে, কিন্তু আগতকৈ ডেফিনেটলি আগ্ৰহটো বাঢ়িছে। এতিয়া নামঘৰলৈ মানুহবিলাক আহে, নামঘৰত এটা সৰুকৈ লাইব্ৰেৰী খোলা হৈছে, 300 মান কিতাপ আছে। কিতাপবিলাক মানুহে পঢ়িবলৈ আৰম্ভ কৰিছে। 2-এটা পদক্ষেপ আমাৰ ফালৰ পৰা লোৱাৰ পিছত এতিয়া মানুহে কিন্তু আগ্ৰহ দেখুৱাবলৈ আৰম্ভ কৰিছে। তাৰ আগতে আমি গম নাপাইছিলোঁ কোনোবাই পঢ়ে নপঢ়ে, কোনোবাই যদি এখন ব্যক্তিগতভাৱে কিতাপ আনিছেও আমি গম নাপাওঁ। কিন্তু যিহেতু এটা লাইব্ৰেৰী আমি গঠন কৰিছোঁ ইয়াতে, লাইব্ৰেৰীত মানুহে আহে, মানুহে কিতাপ লৈ যায়, লাইব্ৰেৰীও পঢ়ে, লাইব্ৰেৰীৰ পৰা কিতাপ নিয়েও। এতিয়া আগ্ৰহটো আগতকৈ অলপ বেছি দেখা গৈছে। হয় মুনীন্দ্ৰ, এইটো খুব ডাঙৰ কথা, খুব মানে পজিটিভ, মানে ইতিবাচক ধনাত্মক চিন্তাধাৰা, ধনাত্মক পদক্ষেপ। চ' আশা কৰোঁ বেংগলৰত অসমীয়া সাহিত্যই মানে ফুলে মানে জাতিষ্কাৰ হ'ব বুলি আমি ভাবোঁ। চ' এই আশাৰে মই এইবাৰ আৰু এটা কমেণ্ট আহিছে, সেইটো পঢ়ি মই সুভালক্ষ্মী বাইদেউৰ ওচৰলৈ যাম। দীপৰাজে আমাক সুধিছে, মানে মঞ্জিৰা বাইদেউক সুধিছে, মঞ্জিৰা চৌধুৰী বাইদেউৰ কণ্ঠত আমি ভক্তিমূলক গীত শুনিব বিচাৰিছো। বাইদেউৰ প্ৰতি মোৰ অপাৰ শ্ৰদ্ধা আছে। তেখেতে ভাষা সাহিত্যৰ প্ৰতি যিখিনি কাম কৰি আছে এয়া সঁচাকৈয়ে প্ৰশংসনীয়। ধন্যবাদ দীপৰাজ বাইদেউক। আমিও শেষত এটা ভক্তিমূলক গীত অনুৰোধ কৰিম, যদি বাইদেউ আপত্তি নকৰে। বাইদেউ, এইটো মানে দৰ্শকৰ ফালৰ পৰা এটা অনুৰোধ, নিশ্চয় আপুনি তাৰ মানে কি কৰিব, ৰাখিব বুলি আমি ৰাখিলো। এতিয়া মই সুভালক্ষ্মী বুঢ়াগোহাঁই বাইদেউৰ ওচৰলৈ আহিছো। আপুনি যিহেতু হায়দৰাবাদত বাস কৰে, বহু বছৰ ধৰি বাস কৰি আছে, তাতে যিখন অসমীয়া সমাজ যিখন পাইছে, তাতে আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা? আপুনি কি দেখিছে তাত? আমাৰ দৰ্শকৰ কাৰণে যদি অকণমান কৈ দিয়ে। ধন্যবাদ অশোক।
ব্যক্তিগতভাৱে ক'বলৈ গ'লে ইয়াত এখন অসমীয়া সমাজ আছে, কিন্তু মোৰ পাৰ্চনেল অভিজ্ঞতাৰ পৰা ক'বলৈ গ'লে সিমান এটা কিতাপৰ প্ৰতি আগ্ৰহ মই দেখা নাই। এনে সাংস্কৃতিক অনুষ্ঠান, নৃত্য, গীত বা গুৰুজনাৰ তিথি এইবিলাকৰ ওপৰত যথেষ্ট গুৰুত্ব তেওঁলোকে দিয়ে, অসমীয়া সংস্কৃতিটো বজাই ৰাখিবলৈ যত্ন কৰে, কিন্তু কিতাপ পঢ়া মানুহৰ সংখ্যা বহুত বেছি নাই প্ৰথম কথা। আৰু মই এটা কথা ইয়াতে জাষ্ট সুধিব খুজিছোঁ, অসমীয়া কিতাপ মানে একচুৱেলি কোনবিলাক বুজাব হৈছে? মই অসমীয়া সাহিত্যৰ কথা বুজোৱা হৈছে নিশ্চয়, নহয় জানো? যিবোৰে যিকোনো হ'ব পাৰে, সাহিত্য আলোচনী বা কবিতা পুথি, মানে যিকোনো আৰু হয়, যি ভাষা সংস্কৃতি আমাৰ সমাজ ব্যৱস্থা বা জীৱনশৈলীক প্ৰতিফলিত কৰিব পাৰে তেনে কিতাপ, নহয় জানো? আমি ধৰি লওক বিজ্ঞান ভিত্তিক কিতাপ, জেনেৰেল নলেজ বা টেকনিকেল কিতাপৰ কাৰণে আমি অসমীয়া কিতাপতকৈ বেলেগ ইংলিছ ভাৰ্চনত বা বেলেগত আমি বেছি পাম। যিবিলাক কিতাপে আমাৰ অসমীয়া সমাজখন প্ৰতিফলিত কৰিব পাৰে, আমাৰ সমাজ ব্যৱস্থা দেখুৱাব পাৰে, সেইবিলাক কিতাপক আমি অসমীয়া সাহিত্যৰ কিতাপ বুলি ক'ম, নহয় জানো? গতিকে মই পাৰ্চনেলি ফিলিং কি কৰোঁ, আমি যিসকল বাহিৰলৈ আহিছোঁ, অসমৰ বাহিৰলৈ, ভাৰততেই থাকক বা পৃথিৱীৰ যিকোনো ঠাইতেই থাকক, যেতিয়া আমি বাহিৰলৈ আহি যাওঁ, একচুৱেলি কি হয়, এটা আমাৰ মাজত কালচাৰেল শ্বক এটা আহে। আমি ভাষাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হওঁ, বেলেগ এটা সংস্কৃতিৰ লগত জড়িত হওঁ, বেলেগ ভাষা ক'বলগীয়া হয়। আপুনি এতিয়া ঘৰত থাকিলে কি হয়, অসমত থাকিলে আপুনি ঘৰৰ পৰা বাহিৰ ওলালে আপোনাৰ প্ৰতিবেশী আছে বা আপোনাৰ সমাজখন আছে, সকলোৰে লগত আপুনি অসমীয়া কথা পাতিব পাৰে। কিন্তু আপুনি বাহিৰত যেতিয়া থাকে, এনেকুৱা কিছুমান জেগা আহি পৰে কেতিয়াবা আপোনাৰ ওচৰত কোনো অসমীয়া মানুহ নায়েই। আপুনি তেতিয়া কি হ'ব, আপুনি ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে, আপোনাৰ দৰজা বাহিৰ হোৱাৰ লগে লগে আপোনাৰ ভাষা সলনি হৈ যায়। তেতিয়া আপুনিতো অসমীয়া ভাষাটো আপুনি ইচ্ছা কৰিলেও আপুনি সেইখিনি বজাই ৰাখিব নোৱাৰে। কেতিয়াবা আপুনি বাধ্য হৈ যাব, আপুনি কৰ্মস্থানলৈ যাওক, আপুনি সমাজৰ যিকোনো এজন মানুহৰ লগতে কথা বতৰা পাতক, আপোনাৰ ফৰ্মেল লেংগুৱেজ হৈ যাব ইংলিছ, নহ'লে ইনফৰ্মেলি আপুনি হিন্দী পাতিব বা তেনেকুৱা ধৰণৰ। গতিকে তেনেস্থলত কি হয়, বহু সময়ত ইচ্ছা থাকিলেও আমি অসমীয়া কিতাপৰ প্ৰতি যিটো আদৰ বুলি কোৱা হয়, সেইটো ৰাখিব আমি নোৱাৰোঁ, বাধ্য হৈ যাওঁ, তেনেকুৱা কথা। দ্বিতীয়তে আৰু এটা কথা কওঁ, আমাৰ যিটো নেক্সট জেনেৰেশ্যন, ভৱিষ্যত প্ৰজন্ম আহি আছে, তেওঁলোক বৰ্ণ এণ্ড ব্ৰট আপ হৈছে বাহিৰত। তেওঁলোকক কি হৈছে, আমি ইচ্ছা কৰিলেও পূৰা অসমীয়া সমাজখন, অসমীয়া ভাষাটো যেনেকৈ দিব লাগে আমি দিব পৰা নাই সেইটো। তেতিয়া কি হয়, তেওঁলোকে অসমীয়া ক'ব পাৰে কিন্তু লিখিব পঢ়িব নাজানে, তেনেকুৱা হৈ যায়। এতিয়া তেনেকুৱা স্থলত তেওঁলোকে কিতাপবোৰ পঢ়িব খুজিলেও তেওঁলোকে নোৱাৰে, প্ৰথম কথা। ২ নম্বৰতে, যিহেতু তেওঁলোকে এখন বেলেগ সমাজৰ লগত বেছিকৈ চিনাকি হৈ যায়, লাহে লাহে আগ্ৰহটো কমি আহে, তেনেকুৱা হয়। এতিয়া তেনেস্থলত কি হয়, আমাৰ অভিভাৱকসকলৰ গুৰুত্ব বহুত ডাঙৰ, গধুৰ দায়িত্ব আহি যায় যে আমি নিজৰ মাজত ভাষাটো যাতে আমি জীয়াই ৰাখিব পাৰোঁ, আৰু সেই আমাৰ যিটো মৰম, সেইটো আমি নেক্সট জেনেৰেশ্যনৰ কাৰণে আগবঢ়াই দিব পাৰোঁ। নহ'লে তেওঁলোক আঁতৰি যাবলৈ বাধ্য, কিয়নো কিছুমান এনেকুৱা হয়, ক'বলৈ বেয়া লাগে, কিছুমান মানুহ আছে অসমীয়া যি মানে নিজৰ ঘৰতো অসমীয়া নাপাতে, এনেকুৱা হয়। তেওঁলোকে ল'ৰা ছোৱালীৰ লগত ইংলিছত পাতিব, বাহিৰত গ'লে তেওঁলোকে অসমীয়াটো যিমান পাৰে আঁতৰি থাকে, কিছুমানে লাজ পায় ক'বলৈ। তেনেকুৱা হ'লে আপুনি ভাষাটোৰ প্ৰতি আদৰ কেনেকৈ দেখুৱায়, ল'ৰা ছোৱালীয়ে কেনেকৈ মৰম পাব, আদৰ কৰিব কেনেকৈ? তো সেই কথাটোত আমি দায়িত্ব সহকাৰে ল'ব লাগিব, যাতে আমাৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ আমি আগুৱাই নিব পাৰোঁ। অকল আমি ক'ব নোৱাৰোঁ যে তেওঁলোকৰ পৰা মৰম পাব লাগে, আদৰ পাব লাগে, আমি সেইটো তেওঁলোকক দেখুৱাব লাগিব, এয়া কথা আছে। তাৰোপৰি কি হয়, বাধা কিছুমান আহে আমাৰ। ধৰি লওক আমি পঢ়িব খুজিছোঁ, কিন্তু সহজে বাহিৰত পোৱা নাযায়, সহজলভ্যটো নহয়, আমি এতিয়া বিচাৰিলেও নাপাওঁ। ধৰি লওক এমাজন, ফ্লিপকাৰ্টত কিছুমান কিতাপ পোৱা যায়, কিন্তু চবটো সময়তে এভেইলেবল নাথাকে, আৰু কেতিয়াবা আউট অফ ষ্টক হৈ যাব। চ' যি কাৰণে এইবোৰ বাধা আহে, বাধা অহাৰ ফলত আমি ইচ্ছা যদিও কৰোঁ, আমাৰ যদিও আদৰ আছে নিজৰ বস্তুটো, আমি বজাই ৰাখিব নোৱাৰোঁ, তেনেকুৱা হয়। আৰু কি হয়, আমি তেনেকুৱা স্থলত আমাৰ ইচ্ছা আছে যদি আমি হয়তো কাৰোবাক ৰিকুৱেষ্ট কৰিব লাগিব, বাইদেউ কোৱাৰ দৰে, কোনোবা কম ৰিলেটিভ আহিব যে তুমি এখন লৈ আহিবা, বা মই ঘৰলৈ গ'লোঁ, অসমলৈ গ'লোঁ, 2খনমান কিতাপ আনিব পাৰিম, বেছিটো আনিব নোৱাৰোঁ, জাগাৰ কথা আছে, ৱেইটৰ কথা আছে, সেইবিলাক হয়। আৰু আপোনাৰ ধৰি লওক বুক ফেয়াৰ ইত্যাদিত কিছুমান কিতাপ বেছিকৈ পোৱা যায়,
কিন্তু সব সময়তেতো বুক ফেয়াৰ আহি নাথাকে, আমি যোৱাৰ সময়টোৰ লগত মিলিব লাগিব, সেই জেগাত পাব লাগিব। গতিকে যেতিয়া নাথাকে সেইবিলাক বস্তু, গতিকে আমি আদৰ কৰিব খুজিলেও কেতিয়াবা আমাৰ বাহিৰত থকা লোকসকলৰ সেইটো অসুবিধা হয়। গতিকে মূল কথাটো হৈছে আমি যদি আদৰ দেখুৱাবই লাগিব, তেতিয়াহ'লে আমি প্ৰথম আমাৰ নিজৰ ভাষাটোৰ প্ৰতি আমাৰ মৰম থাকিব লাগিব। সেই মৰমখিনি আমি নেক্সট জেনেৰেশ্যনলৈ আগুৱাই দিব লাগিব, তেতিয়া বাঢ়িব। অকল তেওঁলোকৰ পৰা আহিছেনে নাই, পাইছেনে নাই, অকল তেনেকৈ চালেও নহ'ব। আমাৰ দায়িত্ব আছে বুলি মই ভাবোঁ। সেইটোৱে কথা। হয়, আপুনি সুন্দৰকৈ ক'লে। মানে আমাৰো প্ৰতিজন অসমীয়াৰে নিজৰ মাতৃভাষাটো প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। প্ৰথমতে আমি ঘৰখনৰ পৰা আৰম্ভ কৰিব লাগিব, তাৰপিছত আমি সমাজখন চাব লাগিব, তাৰপিছত আমি দেশ বা বিশ্বজুৰি আমাৰ অসমীয়া ভাষাটো লৈ যাব পাৰোঁ। এতিয়া আমাৰ এটা মন্তব্য আহিছে, দীপৰাজে আকৌ লিখিছে, প্ৰণৱ শৰ্মা দেৱলৈ মোৰ এটা প্ৰশ্ন আছে। বংশধ্বজৰ পৰা উত্তৰণলৈ আপোনাৰ যাত্ৰাটো সঁচাকৈয়ে সুন্দৰ। আপোনাৰ কবিতা পুথিখনো মই গ্ৰন্থমেলাৰ পৰা আনি পঢ়িছোঁ। উপন্যাস লৈ আপোনাৰ নতুন পৰিকল্পনা চলি আছে চাগৈ, অলপ জানিব বিচাৰিছোঁ। প্ৰণৱ দা, এই প্ৰশ্ন মানে কথাটো মই আপোনাকে সুধিছোঁ, যিহেতু আপোনাক সুধিছে দীপৰাজে, আপুনি উত্তৰটো দিব। দীপৰাজ, ধন্যবাদ। বংশধ্বজ আৰু উত্তৰণ সেই দুখন মোৰ উপন্যাস প্ৰকাশ হৈছে। এখন 2022 চনৰ গ্ৰন্থমেলাত, এখন 2023 চনৰ গ্ৰন্থমেলাত। আৰু কবিতা পুথিখন আপোনাৰ জীৱন তত্নীৰ পাঞ্চৈখন আপোনাৰ যোৱা বছৰ 2024ত আপোনাৰ সাহিত্য গোটৰ পৰা প্ৰকাশ হৈছে। বৰ্তমান মই আপোনাৰ ফেচবুকতে বেছিকৈ লিখি থাকোঁ। ফেচবুকত আপোনাৰ দুখন উপন্যাস মই সমসাময়িকভাৱে লিখি আছোঁ। এখন আপোনাৰ নাম হৈছে নিমাতী, আৰু সেইখন এইবছৰ গ্ৰন্থমেলাত প্ৰকাশ কৰাৰ কথা ভাবিছোঁ। আৰু লগতে এখন গল্প সংকলনৰ মোৰ মানে আগতে লেখা বহুত গল্প, আৰু কিছুমান মই যিটো কৈছিলোঁ আপোনাৰ অসম সাহিত্য সভা উত্তৰ আমেৰিকা বা আসনাৰ বাৰ্ষিক মুখপাত্ৰ লুইটৰ পৰা মিছিছিপি, তাত প্ৰকাশ হৈছে। তেনেকুৱা কিছুমান গল্প একেলগ কৰি পেলাই সেইখনো আপোনাৰ পাৰিলে গ্ৰন্থসভাত প্ৰকাশ কৰা এটা মন আছে। নাজানো কিমান দূৰ সফল হওঁ। আৰু আন এখন উপন্যাস আপোনাৰ লিখিবলৈ আৰম্ভ কৰিছিলোঁ ফেচবুকতে, সেইখনৰ নাম জীৱনৰ মায়াজাল। সেইখন অলপ ব্যতিক্ৰমী। সেইখন সম্ভৱতঃ আপোনাৰ অহা বছৰৰ গ্ৰন্থমেলালৈকে মানে প্ৰকাশ কৰাৰ ইচ্ছা আছে আৰু। গতিকে বৰ্তমান মই এই তিনিখন কিতাপতে কাম কৰি আছোঁ। মই শুনাতে শব্দ শুনা নাই, কিবা বিজুতি হৈছে নেকি? মিউট হৈ গৈছে আপোনাৰ। অশোক, তোমাৰ মাইকটো মিউট হৈ আছে। এতিয়া শুনিছেনে? এতিয়া শুনিছোঁ। ধন্যবাদ প্ৰণৱ দা, আপুনি জনালে আপোনাৰ পৰিকল্পনা। আশা কৰিছোঁ আমি অহা বছৰলৈ এখন সৰ্বাংগীন সুন্দৰ কিতাপ আপোনাৰ পৰা উপহাৰ হিচাপে পাম। এতিয়া মই আৰু এটা নিমাতীখন মই এইবছৰে আশা কৰিছোঁ, চাওঁ কি হয়। হয়, নিমাতীখন আমি এইবছৰে পাম। গতিকে ৰাইজৰ কাৰণে, পাঠকৰ কাৰণে এইটো অত্যন্ত সুখবৰ। তেখেতৰ যি অভিজ্ঞতাপুষ্ট লিখক জীৱন, তাৰ আমি এখন আৰু সুন্দৰ কিতাপ গ্ৰন্থ আমি উপহাৰ হিচাপে পাম। আমি আশাবাদী। এতিয়া দীপৰাজে আকৌ মুনীন্দ্ৰ কুমাৰ ভাগৱতী, মুনীন্দ্ৰ আপোনাক সুধিছে, বাংগালোৰৰ অসমীয়া সমাজখনে প্ৰত্যক্ষভাৱে ভাষা সাহিত্যলৈ মহত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে, বিশেষকৈ গ্ৰন্থমেলা, বিহু সংখ্যক বিশেষ আলোচনী প্ৰকাশ ইত্যাদি ইত্যাদি। বাংগালোৰৰ সমাজখন এই ক্ষেত্ৰত প্ৰশংসাৰ পাত্ৰ। তেওঁলোকে আমাৰ অসমৰ যুৱ প্ৰজন্মৰ লেখকসকলকো প্ৰেৰণা যোগাই আহিছে। মই আপোনাৰ জৰিয়তে সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসমীয়া সাহিত্যক লৈ নতুন কিবা পৰিকল্পনা আছে যদি জানিব বিচাৰিছোঁ। মুনীন্দ্ৰ, আপুনি কি ক'ব? নতুন পৰিকল্পনাৰ ভিতৰত ক'ব পাৰোঁ যে ইয়াতে এখন সাহিত্য সভাৰ শাখা এটা খোলা হৈছে। আজি প্ৰায় এবছৰ 1.5 বছৰমান হৈছে।
যথেষ্টখিনি মানুহে জইন কৰিছে তাতে। সাহিত্য সভাৰ এটা শাখা খোলাৰ লগে লগে ডেফিনেটলি মানুহৰ লিখাৰ আগ্ৰহটো অলপ বাঢ়িব বুলি ভাবিছোঁ। সেয়াই নহয়, মহিলাসকলৰ এটা এটা বেলেগ শাখাও গঢ়ি উঠিছে, য'ত বহুত মহিলাই যোগদান কৰিছে, আৰু সেই শাখাটো সাহিত্য সভাৰ লগতে সংযুক্ত আছে বুলি ভাবোঁ মই। গতিকে সাহিত্যৰ ফালৰ পৰা এই যোগদানখিনিয়ে কাম দিব বুলি ভাবোঁ মই, যে সাহিত্য সভাৰ লগত যদি জড়িত থাকে। তাৰ বাদেও আৰু বেলেগ পৰিকল্পনা, তেনে বিশেষ কোনো পৰিকল্পনা ইতিমধ্যে মোৰ চকুত নপৰে। কিন্তু আমি নামঘৰৰ জৰিয়তে যিখিনি কাম কৰি আছোঁ, নামঘৰৰ লগত লগ লাগি, নামঘৰৰ কমিটিৰ লগত লগ লাগি, সেই সাধনাই হয়তো কিছু ফল দিব। বহুতে হয়তো তাতে যিহেতু আমি এটা লাইব্ৰেৰী খুলিছোঁ, প্ৰায় যোৱাবাৰ গ্ৰন্থমেলাৰ পৰা আমি 300মান কিতাপ কিনি পেলাই লাইব্ৰেৰীত প্ৰতিষ্ঠা কৰিছোঁ। গতিকে সেই কিতাপবিলাক মানুহে পঢ়িব। এতিয়া পঢ়িলে নিশ্চয় আৰু উৎসাহ বাঢ়িব, আৰু কিতাপ পঢ়াৰ উৎসাহ বাঢ়িব। মই এতিয়ালৈকে ইমানখিনিয়ে ক'ব পাৰোঁ আৰু মানুহৰ। আৰু আমি যিহেতু এটা ক্লাছ অসমীয়াত শিকোৱাৰ কাৰণে এটা ক্লাছ খোলাৰ এটা পৰিকল্পনা কৰি আছোঁ। দুই এটা ক্লাছ হৈছেও, কিন্তু সিমান হোৱা নাই। আমি যিমানখিনি মানুহক শিকাব পাৰোঁ, ইয়াতে বহুতৰে অসমীয়া ক'বই নাজানে বা অসমীয়া লিখিব নাজানে। সেইসকল ল'ৰা ছোৱালীক আমি কেনেকৈ অসমীয়া শিকাব পাৰোঁ, এটা আলোচনা হৈছিলে এসময়ত, কিন্তু সেইটো আগবাঢ়ি লৈ যাব পৰা নাই। কিছু কথা, যেনেকৈ সত্ৰীয় নৃত্য আমি যেতিয়া এটা প্ৰশিক্ষণ আৰম্ভ কৰিছিলোঁ, বহুতেই যোগদান কৰিছিল। গতিকে ঠিক তেনেকৈ অসমীয়া শিকোৱাৰ ক্লাছ এটা যদি আমি আৰম্ভ কৰিব পাৰোঁ, হয়তো যোগদান কৰিব। এইটো অলপ ধৰিব লাগিব আমি এতিয়াও, কাৰণ ইয়াত মানুহবিলাক চবেই ব্যস্ত, চবেই নিজৰ নিজৰ চাকৰিত ব্যস্ত। আমি কেইজনমান ৰিটায়াৰ হোৱা মানুহেই লগ লাগি এইবিলাক কৰিবলৈ চেষ্টা কৰোঁ। সেইটোৱে আৰু। হয়, ধন্যবাদ, আপুনি সুন্দৰকৈ ক'লে। এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰত। এই যে আপোনাৰ মানে অসমীয়া শিকোৱাৰ ক্ষেত্ৰত মঞ্জিৰা বাইদেউ গম পাব, কেলগেৰীৰ পৰা গীতাশ্ৰী গগৈ আপটে বুলি, তেওঁ যোৰহাটৰ, তেওঁৰ বিয়া কৰাইছে আপোনাৰ মাৰাঠী। তেওঁৰ আৰু হিউষ্টনৰ দিল ডেকা, তেওঁলোক দুজনে মিলি গীতাশ্ৰী গগৈৰ দেউতাকৰ নামত, পদ্মধৰ গগৈৰ নামত, পদ্মধৰ গগৈ আন্তৰ্জাতিক মানে স্কুল, PGI স্কুল বুলি, তেওঁলোকে মানে অসমীয়া কোৱা পঢ়া এই দুটাৰ ওপৰত, লিখাটো মই কিমান দূৰ মানে ভালদৰে নাজানো, কিন্তু কোৱা আৰু পঢ়াৰ এই দুটা বিষয়ত বিশ্বৰ বিভিন্ন ঠাইৰ ল'ৰা ছোৱালীক যোৱা 5 বছৰে শিক্ষা দি আছে। এই আজি কেইদিনমান আগতে, এসপ্তাহ বা 10 দিন আগতে তেওঁলোকৰ মানে পঞ্চবাৰ্ষিকী অনুষ্ঠানটো হৈ গ'ল, আৰু সেই অনুষ্ঠানৰ বাবে তেওঁলোকে জ্যোতিৰূপা বুলি এখন আলোচনীও আপোনাৰ মানে প্ৰকাশ কৰিছে। সেই স্কুলখনত কিন্তু তেওঁলোকে যথেষ্ট ভাল সঁহাৰি পাইছে। তাত আপোনাৰ মানে অষ্ট্ৰেলিয়াৰ পৰা আৰম্ভ কৰি ইউৰোপ, আমেৰিকা, ভাৰতৰো বহুত বেলেগ বেলেগ ঠাইত তেনেকুৱা ল'ৰা ছোৱালী তেওঁলোকে শিক্ষা দি আছে। সেইখনৰ স্কুলত আপোনালোকে যদি ইচ্ছা কৰে, তেওঁলোকক, সেইখন অনলাইন স্কুল, তেওঁলোকে অনলাইন হিচাপে মানে শিক্ষাটো দিয়ে। কোনোবা যদি ইচ্ছা কৰে বেংগালোৰৰ পৰা, তেওঁলোকে সেইটো তাৰ লগত সংযোগ কৰিব পাৰে। হয়, এইটো এটা খুব মানে সুন্দৰ কথা কৈছে প্ৰণৱ দাই। যদি ইচ্ছা কৰিলে এতিয়া মানে এখন স্কুল আছে অনলাইনত, মানে যোগাযোগ কৰিব পাৰে বা শিক্ষাদান কৰিব পাৰে। এতিয়া মই অন্য বিষয় নহয়, সাহিত্যৰ লগতে যিটো বিশ্ব সাহিত্যৰ যিটো ধাৰা আৰু আমাৰ অসমীয়া সাহিত্যৰ যি ধাৰা তুলনামূলকভাৱে, আপুনি কেনেকে দেখে মানে বিশ্ব সাহিত্যৰ তুলনাত আমাৰ অসমীয়া সাহিত্যৰ যিটো ধাৰা, এইটো কেনেকে আপুনি চাব বিচাৰে? এইটো বিষয়ত মোৰ অভিজ্ঞতা খুব বেছি নাই, কিন্তু মই এটা কথা ক'ব পাৰোঁ যে আপোনাৰ যদিহে অসমীয়া ভাষাৰ ভাল কিতাপ আপোনাৰ ইংৰাজী বা হিন্দী এনেকুৱা ভাষালৈকে যদি অনুবাদ নহয়, হয়তো প্ৰথমে ভাৰতীয় আন ভাষালৈ অনুবাদ কৰাটোৱে ভাল কথা হ'ব। কিন্তু ইংৰাজীত অনুবাদ কৰিব পাৰিলে আপোনাৰ বিশ্বৰ
দৃষ্টিত বেছিকৈ অহা আশা আছে। মই জানো যে আপোনাৰ অলপতে ইয়াৰ আটলাণ্টা চহৰৰ নিবাসী তেওঁ জৰ্জিয়াৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ইংৰাজীৰ অৰুণী কাশ্যপ বুলি সোণাপুৰৰ মানুহ। তেওঁ আপোনাৰ শ্ৰীযুতা অনুৰাধা শৰ্মা পূজাৰীৰ হৃদয়ৰ প্ৰয়োজন কিতাপখন তেওঁ অনুবাদ কৰি পেলাই আপোনাৰ আমাজন মানে ইণ্টাৰনেশ্যনেলৰ থ্ৰুৰে কৰিছে। এইখন কিতাপখনে সমাদৰ লাভ কৰে বুলি শুনিছোঁ। তেনেকে যদি আপোনাৰ অনুবাদ কৰিব নোৱাৰে, কেৱল অসমত লিখি অসমীয়াত লিখি থাকিলেই যে কিতাপখনৰ প্ৰচাৰ হ'ব সেইটো মই ক'ব নোৱাৰোঁ। আৰু মই সদায় সেই কথাটোতে জোৰ দি আছোঁ যে প্ৰচাৰ আৰু প্ৰচাৰ অবিহনে আপোনাৰ প্ৰসাৰ নহয়। আৰু প্ৰচাৰটো আপুনি কেনেকৈ কৰে সেইটো আপোনালোকে ভাবিব লাগিব। কাৰণ এটা মই সঁচাকৈ কথা কৈছোঁ যে প্ৰবাসত যিখিনি মুষ্টিমেয় অসমীয়া মানুহ আছে তেওঁলোকৰ মাজত একচুৱেলি আপোনাৰ ক'ব গ'লে অসমীয়া ভাষাটোৰ প্ৰতি অন্ততঃ আপোনাৰ যিখিনি পুৰণি মানুহ আছে, মই নতুন প্ৰজন্মক চবৰে কথা ক'ব নোৱাৰোঁ কাৰণ সকলোৰে লগত মোৰ সংযোগ নাই, তেওঁলোকৰ ভাষাটোৰ প্ৰতি এটা ভাল ভাৱ এটা আছে। বিভিন্ন কাৰণত তেওঁলোকে চৰ্চাটো কৰিব নোৱাৰিলে, কিন্তু তেওঁলোকে যিটো সকলোৱে কৈ আছে যে কিতাপ মানে হাতত পোৱাটো তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধা। আপোনাৰ ধৰক কিতাপ আপোনাৰ বাহিৰলৈ নাহে। আমাজন যিটো আপুনি ইণ্টাৰনেশ্যনেল, তাত আপোনাৰ অসমীয়া কিতাপ কেইজনে দিব পাৰে আপোনাৰ, কাৰণ অসমীয়া কিতাপ যেতিয়া প্ৰকাশ হয় আপোনাৰ ন্যূনতম কপি কিমান হ'ব, 200-300 প্ৰকাশ কৰে। আমাজনত আপোনাৰ বোলে কিতাপ বিক্ৰী হওক নহওক আপুনি কিবা এটা আপোনাৰ মাচুল দিবই লাগিব। সেই মাচুলে হয়তো আপোনাৰ কিতাপখনৰ দামতকৈ বেছি হৈ যাব পাৰে কেতিয়াবা। গতিকে আপোনাৰ লাভ নাথাকিলে আপোনাৰ প্ৰকাশকে দিব নোৱাৰে। গতিকে আমাজন ইণ্টাৰনেশ্যনেলত যদি কিতাপখন নাহে তেতিয়াহ'লে আপোনাৰ প্ৰচাৰ অকল ভাৰতত থাকিয়ে কিমান বাহিৰলৈ হ'ব মানে প্ৰচাৰ হ'ব, সেই বিষয়ে মোৰ যথেষ্ট সন্দেহ আছে। আৰু তেনেকুৱা মানে প্ৰচাৰ নহ'লে যে বিশ্ব দৰবাৰলৈ যে অসমীয়া সাহিত্য আমি লৈ যাব পাৰিম সহজে, সেইটো বিষয়ত আপোনাৰ যথেষ্ট মানে মই কিছু কষ্ট কৰিব লাগিব। হয় হয়, ধন্যবাদ প্ৰণৱ দা, আপুনি সুন্দৰকৈ ক'লে যে অসমত অকল সীমাবদ্ধ হৈ নাথাকি আমাৰ যে অসমীয়া লিখকৰ বা অসমীয়া সমাজৰ যিটো চিন্তা চৰ্চা আমি বিভিন্ন ভাষালৈ যদি ৰূপান্তৰ কৰিব পাৰোঁ, তেতিয়া আমাৰ যিটো জীৱন ধাৰণৰ পদ্ধতি, আমাৰ যিটো চিন্তা চৰ্চা এয়া বিশ্ববাসীয়ে জানিব আৰু হয়তো আমাৰ অসমীয়া সাহিত্য এক অন্য গতি লাভ কৰিব বুলি প্ৰণৱ দাই আশা কৰে, আমিও আশা কৰোঁ। চ' মই এই একেখিনি কথাকে মানে মঞ্জিৰা বাইদেউক সুধিব খুজিছোঁ। আপুনি যিহেতু দীৰ্ঘদিন ধৰি ইংলেণ্ডৰ নিচিনা অসম সাহিত্যৰ যি শাখা তাৰ লগত জড়িত, আপুনি যি বিশ্বৰ যি সাহিত্য আৰু অসমীয়া যি সাহিত্য তাক যদি তুলনা কৰে আপুনি মানে কি কি দেখা পায় বা আপুনি কেনেকে চাব বিচাৰে? আমাৰ সাহিত্য সভা এইবাৰ 27 বছৰ আমাৰ এতিয়া আহি আছে বছৰেকীয়া অধিৱেশন। আমি বহুত কষ্ট কৰিবলগীয়া হৈছে। আমি যেতিয়া সাহিত্য সভা খুলিছিলোঁ মানুহবিলাকে মানে বেছিখিনি আৰু এমুঠি মানুহে আমি কাম কৰি আছোঁ। তেওঁলোকৰ মানে হেৰিটো হৈছিলে, আমি ইয়াতে বিলাতত কিয় সাহিত্য সভা লাগে, আমি ইয়াতে কোন সাহিত্যিক আছোঁ। আমি বহুত সন্মুখীন হৈছোঁ তেনেকুৱা মানে মই কওঁ যে আমি সদায় সোঁতৰ বিপৰীতে হৈ আছোঁ, সাঁতুৰি আছোঁ। কিন্তু তথাপিও আমি কেইগৰাকীমান মানুহে মিলি পেলাই এতিয়ালৈকে চলাই আছোঁ, কিন্তু অনীহা আছে। আৰু তাতকৈ ডাঙৰ কথা হৈছে কি, দেশৰ যেতিয়া সাহিত্য সভাৰ বদনামবিলাক শুনে তেওঁলোকে সেইটো এটা চল পায় পেলাই সেইটো কথাকে মানে বকি থাকে, ইমান বেয়া সাহিত্য সভা কিয় কৰি আছা, তেনেকুৱা। মোৰ বৰ দুখ লাগে। কিন্তু আমিও তথাপি সাহিত্য সভাৰ পৰা কৰি আছোঁ। প্ৰথমতে নিউজ লেটাৰ বুলি ক'লোঁ, তাৰপিছত আলোচনী বুলি ক'লোঁ, কৈ পেলাই আমি এখন বাইলিংগুৱেল বছৰেকীয়া মেগাজিন এখন উলিয়াই আছোঁ। কিন্তু সৰু ল'ৰা ছোৱালীয়ে লিখা খুব কম আহে, আৰু আহিলেও ইংৰাজীতে আহে। আনকি ইয়াত থকা মানুহৰো বেছিভাগেই অসমীয়াতে লিখিব নোৱাৰে বা নিলিখে।
আৰু তেওঁলোকৰ কথা হৈছে কি আমি এটা চাকৰি কৰিবহে আহিছিলোঁ, আমিতো লিখক নহয়, সাহিত্যিক নহয়, সেইটো এটা কথা চলি আছে। আৰু তেওঁলোকৰ মই দেখাত কিতাপ পঢ়াতকৈ গান বাজনা কৰা বা ষ্টেজত গৈ পেলাই কিবা এটা গান গোৱা সেইটোতহে চখটো বেছি, বা নাচিলে ল'ৰা ছোৱালীয়ে নাতি নাতিহঁতে নাচিলে সেইটোতহে চখ বেছি। কিন্তু তথাপি সাহিত্যত পৰে বুলিয়ে ধৰিছোঁ বাৰু। এটা বস্তু মই থাকোঁতে হেৰি কৰিলোঁ, মই ইণ্ট্ৰডিউচ কৰিলোঁ, মই কুইজ এটা কৰোঁ অসমৰ ওপৰত, কৰি পেলাই সেইটো বেছ ভালেই হৈছিলে। তাৰপিছতে এইবাৰো কুইজ কৰিবলৈকে দিছে, ফকৰা যোজনা কৰিম। তাৰপিছতে আৰু কবিতাৰ মোৰ ছোৱালীয়ে চলাই আছিলে, সেইটো কবিতাৰ ৱৰ্কশ্বপ চলাইছিলে। এইবাৰ তাই নোৱাৰে, গতিকে মই চলাম, মোৰ লগত এজনী আছে। সেই তেনেকৈ এতিয়া কিন্তু আমি মানে এতিয়া ক'ব লাগিব যে অসমীয়া আৰু ইংৰাজী যি ভাষাত লিখা হ'ব, কাৰণ সকলোৱে ইংৰাজীত অসমীয়াত লিখিব নোৱাৰে। গতিকে আমি চেষ্টাটো কৰি আছোঁ বস্তুটো প্ৰচাৰ কৰিবলৈ। কিমানখিনি হয় নাজানো। তাতকৈ ডাঙৰ কথা হৈছে কি আমি মানুহখিনি একে ঠাইতে নাথাকোঁ। আমাৰ মানে ধৰক হেৰি নাই, আমি এনেকৈ গাঁও হিচাপে নাথাকোঁ, অন্য মানুহ যেনেকৈ থাকে আমি সিঁচৰতি হৈ থাকোঁ। গতিকে বহুত দূৰলৈ মানে যাত্ৰা কৰিব লাগে। সেই তাতো অকণমান মানুহ পুতক হয়। আৰু মানুহে বিহু বুলিলে যিটো ফূৰ্তি মানুহৰ, সেই ফূৰ্তিটো মানে সাহিত্য সভা বুলিলে নাই কিবা কাৰণত। সেইটো কাৰণে মোৰ অলপমান দুখ লাগে, কিন্তু তথাপি 27 বছৰ আছোঁ আৰু কিমান বছৰ থাকোঁ নাজানো। যিখিনি পাৰোঁ, কিন্তু বহুত ল'ৰা ছোৱালীয়ে এতিয়া অসমীয়া গান বাজনা, নাচ, কবিতা আদি আবৃত্তি কৰিব পৰা হৈছে। কিন্তু পঢ়াৰ ক্ষেত্ৰত অকণমান জুলুম হৈছে, কাৰণ তেওঁলোকৰ কথা হৈছে কি আমি ইয়াতে আমিতো সাহিত্যিক শিল্পী নহয়, আমি ইয়াতে চাকৰি কৰিব আহিছিলোঁ বা পঢ়িবলৈ আহিছিলোঁ। আৰু বহুত ল'ৰা ছোৱালী, বহুত মানুহে পুৰণি মানুহখিনিতো নহ'লেই, নতুনৰো কিছুমানে যিহেতু ইংৰাজী মাধ্যমৰ পৰা আহিছে, তেওঁলোকৰ পৰা একো আশা তেনেকৈ কৰিব পৰা নাযায়। যিখিনি অসমীয়া মাধ্যমৰ পৰা আহিছে তেওঁলোকে ল'ৰা ছোৱালীবিলাকক শিকোৱা দেখা গৈছে। সিমানেই। মই বেছিকৈ নেতিবাচক কথা ক'ব নোখোজোঁ, কিন্তু আমি অহাতকৈ মানুহ বাঢ়িছে। কালি মই কথা পাতিছিলোঁ এজনৰ লগত, ডাবলিনত প্ৰায় 150 ঘৰ মানুহ আছে, তেওঁলোকে সেই বিহুৱে পাতে। আৰু ইয়াতো এতিয়া প্ৰায় 1000মান হৈছেগৈ। তাৰে মানে ছাত্ৰ ছাত্ৰীও আছে বহুত, আৰু বেছিখিনিয়ে চাকৰি কৰে, তেওঁলোকৰ পৰিয়াল আছে, সমস্যা আছে। কিন্তু তাৰ মাজতে যোনে যেনেকৈ পাৰিছে কৰি আছে। কিন্তু অসমীয়াত কিমান পঢ়িছে, মই যিটো হিচাপ কৰিলোঁ 1-2% মানে পঢ়িছে নেকি। কিন্তু আমাৰ ইয়াৰ পৰাও কিন্তু গীতশ্ৰী স্কুললৈ মই পঠিয়াইছোঁ বহুত, যিহেতু মই সময় নাপাওঁ কাৰণে মই কামটো হাতত লোৱা নাই। গীতশ্ৰীক মই সহায় কৰি দিওঁ, মাজে মাজে মই যাওঁ বা তাই কিবা এটা দৰকাৰ হ'লে সোধে। আৰু মুম্বাইৰ পৰা ৰুমা হাজৰিকাই হেৰি কৰিছিলে, ক'ভিডৰ সময়ত শিকাইছিল। ৰুমাই বোধহয় আকৌ খুলিব স্কুল, মানে আকৌ বোধহয় পঢ়োৱা আৰম্ভ কৰিব। গতিকে প্ৰথম কথা হৈছে কি দেশৰ পৰা শিকি আহিলেহে ইয়াত মানুহৰ হেঁপাহটো থাকি যায়। দেশতে যদি নাজানে, অসমতে যদি অসমীয়া নাজানে, বা ভাৰতত থকা অসমীয়াখিনিয়ে যদি অসমীয়া নাজানে, আমি প্ৰত্যেকটো কথা বিদেশলৈ চাবলৈ অকণমান দিগদাৰী হয় চাগে, নহয়? ধন্যবাদ মঞ্জিৰা বাইদেউ। এতিয়া মই শোভা লক্ষ্মী বাইদেউলৈ যাম, কিন্তু তাৰ আগতে সঞ্জীৱক মই কিছু যদি মন্তব্য আহিছে এইটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ জগানন্দ মহন্তদেৱে লিখিছে, মোৰ অহা দেৰি হ'ল, শুনি আছোঁ। ধন্যবাদ মহন্ত দাদা। আৰু তাৰপিছত কমল চন্দ্ৰ শইকীয়া ডাঙৰীয়া লিখিছে, সুন্দৰ অনুষ্ঠানটি সগ্ৰহে চাই আছোঁ। ধন্যবাদ কমল চন্দ্ৰ শইকীয়া। এতিয়া মই আৰু এটা কমেণ্ট আছে, দিলীপ কুমাৰ ৰাভা তেখেত ডাঙৰীয়া লিখিছে, অনুষ্ঠানত সহযোগ কৰিবলৈ পাই নিজকে ভাল লাগে। ধন্যবাদ দিলীপ কুমাৰ ৰাভা ডাঙৰীয়া আপোনালৈ। এতিয়া মই একেটা কথাকে সুধিব খুজিছোঁ শোভা লক্ষ্মী বাইদেউলৈ। অসমীয়া সাহিত্য আৰু বিশ্ব সাহিত্যৰ যিটো ধাৰা, তাৰ যিটো তুলনামূলকভাৱে আপুনি কেনেকৈ চাব খোজে? মানে আমাৰ অসমীয়া সাহিত্যৰ স্থানটো অবভিয়াছলি মানে বিশ্ব সাহিত্যৰ লগততো ফেৰ মাৰিব পৰা অৱস্থাত হোৱা নাই, কিন্তু তথাপিও এতিয়া যিধৰণে গৈ আছে, আপুনি আশাবাদীনে? নিশ্চয়। একচুৱেলি এইটো এটা বৰ কঠিন বিষয়। হ'লেও মই আপুনি যিহেতু তুলনামূলক ষ্টাডি এটা কৰিব কৈছে, অধ্যয়ন এটা কৰিব কৈছে, মই থুলমূলকৈ কওঁ যে এতিয়া কোনটো ট্ৰেণ্ডত চলি আছে। এতিয়া কি হৈছে, ট্ৰান্সলেশ্যন ট্ৰেণ্ড, মানে অনুবাদৰ
কাৰণে এতিয়া এটা ট্ৰেণ্ড চলি আছে বিশ্ব সাহিত্যৰে হওক ভাৰতীয় সাহিত্যৰে হওক বা অসমীয়া সাহিত্যৰে হওক চ' আমি এতিয়া যদি প্ৰথমে চাওঁ কিন্তু কি হয় টপ যদিও ট্ৰান্সলেশ্যন চলিছে বিষয় বা অগ্ৰাধিকাৰবিলাক বেলেগ বেলেগ হয় বিশ্ব সাহিত্যত কোনবিলাক বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে বা আপোনাৰ ভাৰতীয় বা অসমীয়া সাহিত্যত কোনবিলাক বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে সেইবিলাক অলপ বেলেগ বেলেগ আপুনি যদি বিশ্ব সাহিত্যৰ কথা চাই তেতিয়া সাধাৰণতে আমি কি দেখো কোনবিলাক বেছি জনপ্ৰিয় ইংলিছ লিটাৰেচাৰবিলাক নৰ্মেলি UK হওক US-ৰ যিবিলাক হয় ফ্ৰেঞ্চ লিটাৰেচাৰ স্পেনিছ লিটাৰেচাৰ এইবিলাক বেছি জনপ্ৰিয় আৰু এতিয়া ৰিচেণ্টলি আপোনাৰ আফ্ৰিকা এছিয়া লেটিন আমেৰিকাৰ যিবিলাক বিশ্ব সাহিত্যৰ আছে বিষয় সেইবিলাক জনপ্ৰিয় হৈছে তেওঁলোকৰ বিষয়বস্তুবিলাক কেনেকুৱা হয় সাধাৰণতে তেওঁলোকে কোনবোৰ বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে লাভ ৰোমান্স ধৰি লওক গুড ভাৰ্চেছ ইভিল ভাল আৰু বেয়া সামাজিক ৰাজনৈতিক বিষয় থাকিব পাৰে পৰিচয় অন্বেষণ আইডেণ্টিটি এক্সপ্ল'ৰেশ্যন অফ আইডেণ্টিটি তেওঁলোক ক'ৰ পৰা আহিছিল তেওঁলোক অৰিজিনেলি ক'ৰ ক্লাইমেট চেঞ্জ হ'ব পাৰে সাংস্কৃতিক সংঘাতবিলাক হ'ব পাৰে কালচাৰেল কনফ্লিক্ট কেনেকুৱা আহিব পাৰে তেনেকুৱা ধৰণৰ বিভিন্ন বিষয়বিলাকৰ ওপৰত বিশেষভাৱে বিশ্ব সাহিত্যৰ যিটো জনপ্ৰিয়তা আছে এতিয়া সেইবিলাকৰ লগে লগে অডিঅ' বুক হওক বা ই বুক হওক এইবিলাকৰ জনপ্ৰিয়তাও বাঢ়িছে কিন্তু আপুনি যদি লাহেকৈ ভাৰতীয় সাহিত্যলৈ চাই বিষয়বস্তুবিলাক অলপ সলনি হৈ যাব ভাৰতীয় আমাৰ এতিয়া ভাৰতত বহুতবিলাক ৰাজ্য আছে প্ৰত্যেকখন ৰাজ্যৰে এটা এটা নিজৰ ভাষা আছে কিন্তু গোটেইবিলাক ভাষাৰ সাহিত্য সমানে জনপ্ৰিয় নহয় কোনবিলাক বেছি জনপ্ৰিয় নৰ্মেলি হিন্দী বেংগলী মাৰাঠী তামিল তেলেগু কন্নড়া পাঞ্জাবী এইবিলাক আমাৰ অসমীয়া সাহিত্য ইমান জনপ্ৰিয় নহয় যিদৰে বেংগলী বা তামিল সাহিত্য জনপ্ৰিয় হৈ থাকে আৰু তাৰ ভিতৰতো আপুনি জানেনে কোন দুটা ভাষাৰ হায়েষ্ট ট্ৰান্সলেশ্যন হয় ভাৰতত তেলেগু আৰু কন্নড়া ভাষাৰ তাৰপিছতে বেংগলী আহে আমাৰ অসমত বহুত পিছ পৰি আছে কিন্তু বিষয়বিলাক বেলেগ এতিয়া বিশ্ব সাহিত্যৰ লগত ভাৰতীয় সাহিত্যৰ যিবিলাক জনপ্ৰিয়তাৰ বিষয় সেইবিলাক বেলেগ হৈ আহে আমাৰ ভাৰতত এতিয়া বেছিকৈ আপোনাৰ যিবিলাক কণ্টেম্পৰৰী বিষয়বিলাক আছে সমসাময়িক বিষয়বিলাক যেনে সাম্প্ৰদায়িকতা কাষ্ট ক্ৰীড জেণ্ডাৰ ৰিলেটেড বিষয় আহে লিংগ বিষয় আজিকালি ট্ৰান্সজেণ্ডাৰৰ ওপৰতো বহুতবিলাক চলে বিষয় চৰ্চা আৰ্বান লাইফ নগৰমুখী জীৱনৰ ওপৰত চলে ৰাজনীতি আৰু ধৰ্মীয় বিষয়ৰ ওপৰত বহুত গুৰুত্ব আহে ভাৰতীয় সাহিত্য হিচাপত যদি চাবলৈ যায় আকৌ কি হৈছে মহিলাসকল বা নতুন যুৱ প্ৰজন্মৰ লেখকৰ সংখ্যা বাঢ়ি গৈছে এতিয়া যথেষ্ট বাঢ়িছে সেইকাৰণে আমি ডিজিটেল মাধ্যম যিহেতু যথেষ্ট সক্ৰিয় হৈ গৈছে বহুতবিলাকে এতিয়া এখন প্লেটফৰ্ম পাইছে ফলস্বৰূপে বহুত নতুন লেখকৰ জন্ম হৈছে ভাৰতীয় সাহিত্যত দেখা যায় আৰু এটা দেখা যায় আপোনালোকৰ সেল্ফ পাব্লিশ্বিং হ'বলৈ আৰম্ভ কৰিছে যথেষ্ট সেল্ফ পাব্লিশ্বিঙৰ ওপৰত গুৰুত্ব দিয়া হৈছে মানুহবোৰে কিয়নো লিখা মেলা বহুত কৰা হৈছে প্ৰকাশকসকলে ৰৈ নাথাকে নিজেই পাব্লিছ কৰে নতুন কিতাপৰ ধাৰা এটা সৃষ্টি হৈছে এইটো ভাৰতীয় সংস্কৃতি ভাৰতীয় সাহিত্যৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত আপুনি দেখা যায় কিন্তু আপুনি যদি অসমীয়া সাহিত্যলৈ চায় তেতিয়া আপুনি কিন্তু এই ট্ৰান্সলেশ্যনৰ যিটো বা অনুবাদৰ যিটো পৰম্পৰা সেইটো সিমান ষ্ট্ৰং হোৱা নাই অসমীয়া খুব কম সংখ্যক কিতাপ অসমীয়াৰ পৰা বেলেগ ভাষালৈ ট্ৰান্সলেট হৈছে ইংলিছলৈ হওক বা বেলেগ ভাষাৰ পৰা অসমীয়ালৈ ট্ৰান্সলেট হৈছে খুব কম আছে সেইটো আমাৰ এনেকুৱা কথা আপুনি এতিয়া ধৰি লওক বাঙালী বুক এখন তেলেগু কানাড়া বুক এখন আপুনি অসমৰ বাহিৰত য'ত ত'ত পাই যাব পাৰে ইয়াতো পাই যাম আমি যদিও ইয়াৰ ভাষাটো বেংগলী নহয় বেংগলী আপুনি ইয়াত পাই যাব কিন্তু অসমীয়া ভাষাৰ কিতাপ এখন পাবলৈ দিগদাৰ ইয়াত ইভেন ধৰি লওক আপোনাৰ লাচিত বৰফুকন হওক শংকৰদেৱ হওক তেওঁলোকক এতিয়া ভাৰতীয় মঞ্চলৈ অহাৰ কিমান দিন হৈছে তাৰ লগেতো আমাৰ অসমৰ মাজতে সীমাবদ্ধ আছিল নহয় তেওঁলোকক আমি কিমানকৈ জনা নাছিল এতিয়া ৰিচেণ্টলি তেওঁলোকৰ ওপৰত গুৰুত্ব দিয়া হৈছে এতিয়া ভাৰতৰ মানুহে লাচিত বৰফুকন কোন জানে শংকৰদেৱ কোন জানে কিন্তু তাৰ আগলৈকে মানুহবিলাক সিমান নাজানিছিলে কিন্তু আপুনি যদি চাই মাৰাঠী শিৱাজী মহাৰাজাৰ কথা ৰাজপুত ৰজা ৰাণা প্ৰতাপ সিঙৰ কথা বঙালী ৰবীন্দ্ৰনাথ ঠাকুৰ সুভাষ চন্দ্ৰ বোস পাঞ্জাৱৰ ভগত সিঙৰ কথা কোনে নাজানে চবেই জানে কিন্তু লাচিত বৰফুকনৰ কথা জানা বেছি দিন হোৱা নাই মানুহে এই পৰম্পৰা মানে যিটো ধাৰা এইটো আমাৰ বহুত পিছ পৰি আছে এতিয়া নতুন লেখক লেখিকা বহুত উদ্ভাৱন হৈছে মানে নতুনকৈ সৃষ্টি হৈছে কিয়নো জনপ্ৰিয়তা আহিছে কিন্তু আকৌ যদি চাই আপুনি বিষয়বিলাক আকৌ বেলেগ ভাৰতীয় সাহিত্যৰ পৰা বিষয়বিলাক বেলেগ হৈ আহিছে যেনে কবিতা ভাল পায় গল্প উপন্যাস ভ্ৰমণমূলক কাহিনী এনেকুৱা ধৰণৰ বিলাকৰ ওপৰত গুৰুত্ব বাঢ়িছে
কিন্তু বুৰঞ্জীমূলক কিতাপ পঢ়া বা আপোনাৰ ধৰি লওক কিবা তথ্য সমৃদ্ধ কথা বা ভাল গহীন প্ৰবন্ধ আদিৰ বিষয়ে মানুহবিলাকৰ ইমান বেছি ইণ্টাৰেষ্ট নাই যে গল্প উপন্যাস তেনেকুৱা ধৰণৰ পোৱা যায় আৰু এটা নতুন ট্ৰেণ্ড আহিছে আমাৰ আজিকালি সেইটো হৈছে অনুগল্প লিখা 3-4টা লাইনত যে সৰু সৰু অনুগল্প কিছুমান লিখে এইটো এটা নতুন ট্ৰেণ্ড আহি আছে অসমীয়া সাহিত্যত আপুনি দেখিব কবিতাৰ বহুত বেছি সৃষ্টি কবিতাৰ লেখক কবি বহুত ওলাল তেনেকৈ নতুন নতুন কিতাপ ওলাই কবিতা হওক বা অন্য কিতাপ সেল্ফ পাব্লিশ্বিঙৰ বহুত বাঢ়ি গৈছে সোশ্যাল মিডিয়াই ডেফিনেটলি কৰিছে আৰু এটা কথা মই অলপ মন কৰোঁ হলে অলপ বেয়া হয় লেখক বাঢ়িছে কিন্তু পঢ়ুৱৈ সিমান বঢ়া নাই তেওঁলোকে কি কৰে নিজে নিজে লিখে আনৰ বেছিকে নপঢ়ে তেনেকুৱা হৈছে চিন্তাৰ বিষয় মানে কোৱা হয় যে লিখাৰ আগতে বেছিকে পঢ়িব লাগে অধ্যয়নটো বেছি হ'ব লাগে বুলি বিজ্ঞজনে কয় তো এইটো তেনেকুৱা কথাটো ৰাইজে বিচাৰ কৰি চাব চিন্তা কৰি চাব লাগে হয় আৰু কি হৈছে ডিজিটেল পাব্লিশ্বিঙে হওক অডিঅ' বুক যিবিলাক আছে কম্পেৰেটিভলি ভাৰতৰ তুলনাত অসমত যথেষ্ট কম এই ক্ষেত্ৰত আপোনালোকক গ্ৰন্থ কথাক আমি ধন্যবাদ দিব লাগিব আপোনালোকে ই বুকেই হওক অডিঅ' বুকেই হওক এতিয়া তাৰ ওপৰত আপোনালোকে এটা নতুন পদক্ষেপ হাতত লৈছে এইটো অভিনন্দন আপোনালোকক এইটো খুব ভাল কাম কৰিছে আমি আপোনালোকক সহযোগিতা কৰিম মই ভাবোঁ এইখিনিৰ কাৰণে আমাক এটা জাগৰণৰ প্ৰয়োজন হ'ব বহুত আৰু অনুবাদ প্ৰয়োজন আছে ডিজিটেল মাধ্যমটো অলপ সক্ৰিয় হ'ব লাগিব আৰু মানুহৰ মাজত সজাগতাটো বঢ়াব লাগিব এতিয়া আৰু অলপ নিজৰ ভাষাৰ প্ৰতি মৰমটো বঢ়াব লাগিব যেতিয়া আপুনি নিজৰ ভাষাক সন্মান নকৰে নিজৰ ভাষাটোৰ প্ৰতি মৰম আদৰ নাথাকে আপুনি কিতাপক আদৰ কৰিব নোৱাৰে মই এখেতৰ কথাৰ আঁত ধৰিয়েই ক'ব বিচাৰিছোঁ অনুবাদৰ ক্ষেত্ৰত এইটো আপোনাৰ অসমীয়া ভাষাত কিহৰ কাৰণে এইটো বাদ পৰি গ'ল ক'ব নোৱাৰোঁ কিন্তু আমি যেতিয়া সৰু আছিলোঁ মঞ্জুৰা চৌধুৰী ডাঙৰীয়ানে ক'ব পাৰিব সেই সময়ত আপোনাৰ অসমত বহুত বিভিন্ন ধৰণৰ আলোচনী আছিলে নৱযুগ মণিদ্বীপ ৰামধেনু আদি আৰু এই আলোচনীবিলাকত আপোনাৰ প্ৰত্যেকটো সংখ্যাতে আপোনাৰ খুব ভাল ভাল লিখকৰ দ্বাৰা অনুবাদ কৰা আপোনাৰ বিশ্ব সাহিত্যৰ কিতাপ আপোনাৰ অসমীয়া পাঠকক পৰিচয় কৰি দিছিলে মোৰ নিজৰ আপোনাৰ পঢ়াৰ মানে বিশ্ব সাহিত্যৰ লগত যিটো পৰিচয় আপোনাৰ প্ৰধানতঃ আপোনাৰ আলোচনীৰ পৰা অহা এনেকুৱা আপোনাৰ ধৰক এণ্ড কোৱাইট ফ্ল'জ দ্য ডন এইটো ডন ধীৰেৰে বয় তাৰপিছতে পিকচাৰ্ছ অফ ডৰিয়ান গ্ৰে এইটো ডৰিয়ান গ্ৰে বুলি এনেকুৱা ধৰণৰ আপোনাৰ বিশ্ব সাহিত্যৰ খুব নাম জ্বলা কিতাপবিলাক আপোনাৰ অসমীয়াত অনুবাদ হৈছিলে অসমীয়া আলোচনীত সেই ধাৰাটো আপোনাৰ এতিয়া একেবাৰে বন্ধ হৈ গ'ল দুটা কথা আপোনাৰ আজিকালি আপোনাৰ মানে বাতৰি কাকত মানুহে নপঢ়ে অসমীয়াত আলোচনী নোহোৱাই হ'ল প্ৰায় প্ৰান্তিকখন চলি আছে ইয়াৰ কাৰণে কিন্তু আপোনাৰ অসমীয়া পাঠক দায়ী নে আপোনাৰ দোষটো ক'ত মই ক'ব নোৱাৰোঁ গতিকে অসমীয়াত যে আপোনাৰ অনুবাদ নহৈছিল তেনেকুৱা কথা নহয় অসমীয়াত এসময়ত আপোনাৰ বিশ্ব সাহিত্যৰ পৰা অসমীয়ালৈকে বহুত ভাল ভাল অনুবাদ হৈছিলে কিন্তু অসমীয়া কিতাপ আপোনাৰ বাহিৰা ভাষাত কিমান অনুবাদ হৈছে মই সেই বিষয়ে অলপ সন্দিহান খুব এটা হয়তো হোৱা নাই সেইকাৰণে মই সদায় এই কথাটো কৈছোঁ মই যে আপোনাৰ প্ৰচাৰ আৰু প্ৰসাৰ এইটো এতিয়া প্ৰচাৰৰ দায়িত্বটো আপোনাৰ কোনে ল'ব এখেতে আপোনাৰ ক'লে যে চেল্ফ পাব্লিশ্বিঙৰ কথাটো চেল্ফ পাব্লিশ্বিং কৰি কেইজন অসমীয়া লেখকে নিজৰ কিতাপৰ প্ৰচাৰ কৰিব পাৰিব যেতিয়া আপোনাৰ প্ৰকাশকে নতুন লেখক এজনৰ কিতাপ এখনৰ 300 কপি 500 কপি কৰিলেতো আপুনি ভাগ্যৱান 500 কপি আপোনাৰ বিক্ৰীয়ে নহয় 300 কপি বিক্ৰী নহয় আপোনাৰ বছৰৰ পিছত বছৰ পৰি থাকে গতিকে তেনেকুৱা যদি প্ৰচাৰ নহয় কেইজন অসমীয়া লেখকে আপোনাৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি পেলাই চেল্ফ পাব্লিশ্বিং কৰিব পাৰিব এইটো মোৰ সন্দেহ আছে এইটো কথা গতিকে আপুনি যদি অসমীয়াক যদি আপুনি বিশ্ব সাহিত্যৰ বা দৰবাৰলৈ নিবলগীয়া হয় তেতিয়াহ'লে আপোনাৰ ভাল অসমীয়া কিতাপৰ আপোনাৰ ইংৰাজী বা হিন্দী এনেকুৱা ভাষালৈ আপোনাৰ আপুনি ইংৰাজীতে যদি ভালকৈ যদি আপোনাৰ প্ৰকাশ হয় তেতিয়াহ'লে আপোনাৰ বাহিৰা ভাষালৈ প্ৰকাশ হোৱাৰ বা বাহিৰা ভাষালৈ অনুবাদ হোৱাৰ সম্ভাৱনা বহুত বেছি কিন্তু সেই আপোনাৰ যিটো মানে বাহিৰা ভাষাৰ লগত চিনাকি কৰি দিয়া যিটো আপোনাৰ প্ৰয়োজন সেইটোৰ কাৰণে আপোনাৰ অসমীয়া ভাষাৰ ভাল কিতাপ বাহিৰা ভাষালৈ অনুবাদ কৰাটো অতি জৰুৰী ধন্যবাদ প্ৰণৱ দা
আপুনি সুন্দৰকৈ ক'লে কথাখিনি। এতিয়া আমি অনুষ্ঠানটোৰ শেষৰ পিনে আহি পালো, আৰু বেছি সময় আমি নকৰোঁ, কিন্তু তাৰ আগতে মই এটা কমেণ্ট আহিছে আমাৰ অনন্ত নাথ ডাঙৰীয়াৰ পৰা। তেখেতে লিখিছে, অসমীয়া কিতাপ পঢ়িবলৈ গ্ৰন্থপ্ৰেমী কাৰণো মন নাযায়, কিন্তু হতাশ হওঁ যেতিয়া কিনিবৰ সামৰ্থ্য থাকিলেও ভাৰতৰ এমেজন আদি অনলাইন ষ্ট'ৰবোৰে বিদেশলৈ অন্ততঃ আমেৰিকালৈ নপঠিয়ায়। পাৰ্চনেলি মোৰ দৰে বয়সীয়াল লোকবোৰৰ দেশলৈ যোৱা নহয়, এই বিষয়ে কিবা কৰিব পৰা হ'বনে? অনন্ত নাথ ডাঙৰীয়া, মই আপোনাক ক'ব খুজিছোঁ, গ্ৰন্থ কথা বুলি আমি এটা অনলাইন প্লেটফৰ্ম আৰম্ভ কৰিছোঁ আজি কিছু মাহৰ পৰা, আৰু আমি আশা কৰোঁ অনাগত 6 মাহৰ ভিতৰত আমি বহুত সংখ্যক অসমীয়া কিতাপৰ মানে উপলব্ধ কৰিব বুলি আমি চেষ্টা কৰিম, যাতে আপোনাৰ প্ৰয়োজনখিনি পূৰণ কৰিব পাৰোঁ, আৰু লাহে লাহে ৰাইজৰ সহায়ত, আপোনালোকৰ সহায়ত এইটো প্ৰচাৰ প্ৰসাৰটো বেছি হ'ব বুলি আমি আশাবাদী। এতিয়া মই শেষৰ ফালে আহিব খুজিছোঁ, আৰু মঞ্জিলা বাইদেউৰ পৰা এটা ভক্তিমূলক গীত শুনিব আছে, এইটো আমি শেষত শুনি আমি অনুষ্ঠানটো সমাপ্ত কৰিম। কিন্তু তাৰ আগতে মই মুনিন্দাৰ ওচৰলৈ আহিব খুজিছোঁ এতিয়া। মুনিন্দা, এই যে অনলাইন প্লেটফৰ্ম, এতিয়া গ্ৰন্থ কথাই কৈছোঁ, বা এমেজনে হওক বা যিকোনো নহওক কিয়, এই অনলাইন প্লেটফৰ্মে মানে অসমীয়া সাহিত্যৰ কিতাপসমূহ মানে অসমৰ বাহিৰত উপলব্ধ কৰাৰ ক্ষেত্ৰত কিমান ভূমিকা ল'ব বুলি আপুনি ভাবে? এইটো এটা যুগান্তকাৰী বস্তু। যুগান্তকাৰী এইটো কাৰণেই কৈছোঁ, ই সম্পূৰ্ণ এটা ডিফাৰেঞ্চ আনি দিব। কিয়নো এই মাত্ৰ প্ৰণৱ দায়ে ক'লে বা মঞ্জিৰা বাইদেৱে ক'লে যে বিদেশত কিতাপবিলাক উপলব্ধ নহয়, এইবিলাক প্লেনত লৈ যোৱা এটা অসুবিধা। কিন্তু সেই বস্তুটো আমি অনলাইন যোগে যদি আমি তেওঁলোকক যোগান ধৰিব পাৰোঁ, তেওঁলোকে কিতাপখন পঢ়িব পাৰে, আৰু যিবিলাক ল'ৰা ছোৱালীয়ে হয়তো কিতাপ পঢ়িব নোৱাৰে কিন্তু শুনিব পাৰে, তেওঁলোকে আমাৰ ষ্টুডিঅ'ৰ থ্ৰুদি আমি যদি তেওঁলোকক বুক ৰিডিঙৰটো হেল্প কৰিব পাৰোঁ, তেওঁলোকে বুকখন পঢ়িব নোৱাৰে, আখৰবিলাক পঢ়িব নোৱাৰে, কিন্তু শুনিব পাৰে, তেওঁলোকে কিতাপখন পঢ়িব পাৰিব। এই গ্ৰন্থমেলাৰ তোমালোকৰ যিটো প্ৰচেষ্টা, যিটো তোমালোকে এপ খুলিছা, সেই এপটো বহুত মানে ইম্পৰ্টেণ্ট, আৰু সেইটোৱে বহুত সুবিধা আনি দিব মানুহক। যিটো আটাইতকৈ ডাঙৰ অসুবিধা হৈছিলে মানুহৰ, যে কিতাপবিলাক উপলব্ধ নহয়, কিতাপবিলাক এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা এটা বহুত ডাঙৰ প্ৰব্লেম, বা কিতাপ কিনাৰ এটা প্ৰব্লেম, সেইবিলাক সকলো আঁতৰ হৈ যাব যেতিয়া অনলাইন যোগে কিতাপবিলাক এভেইলেবল হ'ব তোমালোকৰ থ্ৰুদি। মই ভাবিছোঁ যে তোমালোকৰ গ্ৰন্থকথাৰ যিটো এপ তোমালোকে বনাইছা, য'ত অনলাইন কিতাপবিলাক এভেইলেবল হ'ব, পঢ়িবও পাৰিব আৰু শুনিবও পাৰিব। যিবিলাক মানুহে পঢ়িব পাৰে পঢ়িব, যিবিলাক মানুহে হয়তো আখৰবিলাক পঢ়িব নোৱাৰে, ঠিকা নাই, তেওঁলোকে এটলিষ্ট শুনিব পাৰিব। গতিকে মই ভাবোঁ এইটো এটা যুগান্তকাৰী এটা ডিফাৰেঞ্চ আনি দিব। বহুত ভাল হ'ব। ইট উইল বি এ ডে এণ্ড নাইট ডিফাৰেঞ্চ। হয়, ধন্যবাদ মনিন্দা। প্ৰণৱ দা, আপুনি কিবা যোগ দিব খুজিব মনিন্দাৰ কথাৰ লগত? নতুনকৈ একো যোগ দিব লগা নাই, কিন্তু কথা হৈছে কি, আপোনাৰ যেতিয়া ধৰক মই নিজে অলপ পুৰণি দিনৰ মানুহ, মই কিতাপ আপোনাৰ হাতত লৈ পেলাই পঢ়ি ভাল পালোঁ। যদিও মই আপোনাৰ সামাজিক মাধ্যমত লিখোঁ, মই আপোনাৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, সামাজিক মাধ্যমত আপোনাৰ মানে ফাষ্ট ফুডৰ দৰে, যিটো আমাৰ মানে মেকডনাল্ড বা বাৰ্গাৰ কিং এনেকুৱা আপোনাৰ খোৱাৰ দৰে, আপুনি খালে সেই সময়ত আপোনাৰ, কাৰণ সামাজিক মাধ্যমত যেতিয়া মই লিখোঁ, আপোনাৰ এখন কিতাপৰ এটা সৰু খণ্ড এই 3 পৃষ্ঠা বা 4 পৃষ্ঠা দেখা হ'ল, মানুহে পঢ়িলে, বহুতে কিবা কিবি কমেণ্ট দিলে, আঙুলি দেখালে, কিন্তু তাৰপিছত আপোনাৰ নেক্সট খণ্ডটো দিয়ালৈকে আগৰ খণ্ডটো আপোনাৰ সংযোগটো হেৰাই যায়, মানুহে পাহৰি যায়। আমি লিখোঁতে, কাৰণ সদায় লিখি থকা নহয়, কেতিয়াবা আপোনাৰ 4-5 দিন আপোনাৰ বিৰতি পৰে। গতিকে আপোনাৰ কিতাপখনৰ আপুনি এটা মানে ক্ৰমাগত মানে যিটো আপোনাৰ কিতাপ এখন পঢ়ি যিটো আনন্দ পোৱা যায়, সেইটো আপোনাৰ পোৱা নাযায়। এতিয়া আপোনাৰ এইটো শ্ৰৱণৰ কথা, আপোনাৰ আমাৰতো ভাৰতীয় আপোনাৰ সংস্কৃতিত আপোনাৰ শ্ৰুতি
যিটো কয় আমাৰ প্ৰথমতে আমাৰ শ্ৰুতিয়ে আছিলে শ্ৰুতি স্মৃতি তাৰপিছত আপোনাৰ লিখা হৈছিলে গতিকে সেইটো আমাৰ পৰম্পৰাত সদায় আছে কিন্তু সেই শ্ৰুতি যিটো আপোনালোকৰ অডিঅ' বুক যিটো কৈছে এই শ্ৰুতিটো আপুনি কিমান মনোগ্ৰাহী কৰিব পাৰে তাৰ ওপৰত আপোনাৰ নিৰ্ভৰ কৰিও আপোনাৰ ৰাইজে সেইখন আকল লয় নে নাই আৰু সেই কিতাপখন এখন কিতাপ আপোনাৰ তেনেকে শ্ৰৱণ কৰাৰ পিছত কিমান দিন থাকিব সেইখন তেওঁৰ নিজৰ মানে চিৰস্থায়ী হ'ব নে আপোনাৰ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত থাকিব সেইবিলাক বস্তু কেনেকুৱা ধৰণৰ হ'ব আপোনালোকে সেইবোৰ বস্তু চব ঠিক কৰিব লাগিব কিন্তু এই অডিঅ' বুক কৰাৰ ক্ষেত্ৰত যিজনে কিতাপখন পঢ়ে তেওঁৰ ভাষাটোৰ ওপৰত যথেষ্ট জ্ঞান থাকিব লাগিব উচ্চাৰণবোৰ শুদ্ধ হ'ব লাগিব উচ্চাৰণ যদি শুদ্ধ নহয় আপোনাৰ তেতিয়াহ'লে মোৰ মতেৰে আপোনাৰ মানে এনেকুৱা ধৰণৰ অডিঅ' বুকে আপোনাৰ ভাষাটোৰ বেছি ক্ষতি কৰাৰহে সম্ভাৱনা আছে গতিকে সেইবোৰ কথাৰ ওপৰত আপোনাৰ অলপমান জোৰ দিব লাগিব কাৰণ কিতাপখন পঢ়োতে আপোনাৰ কিতাপখন যেতিয়া মানুহ এজনে পঢ়িব পাৰে তেতিয়া আপোনাৰ লগতে আপোনাৰ বানানবোৰো আপোনাৰ দেখা পাই থাকে আপোনাৰ ভাষাটো ভুল হোৱাৰ সম্ভাৱনা কম অৱশ্যে লিখোতেই যদি আপোনাৰ ভুল থাকে তেতিয়াহ'লে বেলেগ কথা কিন্তু কিতাপ এখন লেখা সময়ত ধৰক ভাল সম্পাদনা হ'লে আপোনাৰ যেনেকে কিতাপখন ভাল হয় সম্পাদকৰ দায়িত্ব বহুত বেছি কিতাপ এখন ভাল কৰাত আপোনাৰ মানুহৰ মনোগ্ৰাহী হোৱাত কিতাপখনৰ সম্পাদকৰ বহুত দায়িত্ব আছে লেখকৰ পিছত তেনেধৰণে আপোনালোকৰ অডিঅ' বুক কৰোঁতে কাৰোবাৰ সম্পাদনা হ'বনে নহয় মই এতিয়াই ক'ব পৰা নাই সেইকাৰণে মই অলপ মতামত দিব টান পাইছোঁ প্ৰণৱ আপুনি শুনিব যদি কিবা থাকে আমাক মানে গঠনমূলক পৰামৰ্শ দিব আমি আপোনাৰ পৰামৰ্শ সদায় বিচাৰোঁ আশা কৰোঁ মই মঞ্জিৰা বাইদেউৰ পিনে শেষলৈ যাম কাৰণ ভক্তিমূলক গীত এটা শুনিব লাগিব তাৰ আগতে মানে এটা কমেণ্ট আহিছে আমাৰ নিৰালা বৰুৱাই লিখিছে মই এইমাত্ৰ যোগ দিছোঁ ধন্যবাদ আপোনালৈ নিৰালা বৰুৱা বাইদেউ আপুনি বহুত ধন্যবাদ থাকিল এতিয়া মই শোভালক্ষ্মী বাইদেউক সুধিব খুজিছোঁ যে অনলাইন প্লেটফৰ্মে অডিঅ' বুকেই হওক বা ই বুকেই হওক মানে অসমীয়া বিশেষকৈ অসমীয়া সংস্কৃতি কাৰণ বাহিৰত হিন্দী বা ইংৰাজীত এতিয়ালৈকে বহুত ধৰণৰ তেনেকুৱা অডিঅ' বুক বা ই বুক আছে অসমীয়াত যিহেতু তুলনামূলকভাৱে কম তো সেই ক্ষেত্ৰত গ্ৰন্থ কথাই কিমান ধৰণে কেনেকৈ সহায় কৰিব ৰাইজক আপুনি কি ভাবে গ্ৰন্থ কথাৰ পদক্ষেপটো শলাগিবলগীয়া আমি সদায় আপোনালোকৰ লগত আছোঁ ডিজিটেল প্লেটফৰ্মটোতো বহুত ইম্পৰ্টেণ্ট এতিয়া তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে একচুৱেলি ডিজিটেল আপোনাৰ এতিয়া গোটেই মানুহবোৰ পৃথিৱীৰ য'ত ত'ত সিঁচৰিত হৈ আছে গতিকে ডিজিটেল প্লেটফৰ্মখন চব জেগালৈতো কিতাপ পাব নোৱাৰি যাবও নোৱাৰি গতিকে এই ডিজিটেল প্লেটফৰ্মখনে দেশ সংস্কৃতি ভাষা প্ৰজন্ম নিৰ্বিশেষে এখন ডাঙৰ সাঁকো গঢ়ি দিছে গতিকে ডিজিটেল প্লেটফৰ্মক আমি সঁহাৰি জনাইছোঁ হয় তাৰ পৰা আজি বহুতবিলাক এনেকুৱা বস্তু আছে যিবিলাক পুৰণি সংস্কৰণ আছে কিছুমানৰ এডিশ্যন শেষ হৈ গৈছে নতুন প্ৰিণ্টিং নাই তাৰপাছত আপোনাৰ কিছুমান হাতে লিখা পাণ্ডুলিপি আছে বা পুৰণা কিছুমান সাঁচি পাথৰ পাণ্ডুলিপি যে আছে লিখা সেইবিলাক উৱলি গৈছে এতিয়া আৰু কিছুদিনৰ পাছত সেইটো হেৰাই যাব গতিকে ডিজিটেল মাধ্যমটো যেতিয়া আহিছে তেওঁলোকে স্কেন কৰি PDF কৰি আৰ্কাইভ বনাই তেওঁলোকে সেইবিলাক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে কিছুমান বহুত ভেলুৱেবল সম্পদ ৰিচোৰ্চ আমি বাচাই দিব পাৰিম তাৰমানে ৰখাই দিব পাৰিম তাৰোপৰি কিছুমান আপোনাৰ লাইব্ৰেৰী আছে একাডেমিক ইনষ্টিটিউশ্যনছ আছে বা কিছুমান প্ৰজেক্ট আছে যেনে অসমীয়া পুস্তকালয় বুলি এখন আছে তাৰপিছত নেশ্যনেল ডিজিটেল লাইব্ৰেৰী অফ ইণ্ডিয়া বুলি আছে এনেকুৱা ডিজিটেল প্লেটফৰ্মবোৰে কি কৰিছে তেওঁলোকে ইমেজবিলাক স্কেন কৰে PDF কৰে তাৰপিছত সেইবোৰ ছেভ কৰি ইণ্টাৰনেটত এৰি দিয়ে আমি এতিয়া বহুত ৰিচোৰ্চফুল বস্তু আমি ইণ্টাৰনেটৰ থ্ৰু দি পাব পাৰোঁ যিবোৰ হেৰাই গৈছে বা সহজে উপলব্ধ নহয় তেনেকুৱা কথা তাৰোপৰি ই-কমাৰ্চ আছে ছ'চিয়েল মিডিয়া যিহেতু আপোনাৰ ফেচবুক আপোনাৰ ইনষ্টাগ্ৰাম হোৱাটছআপ এইবিলাকৰ জৰিয়তে আজিকালি সহজে বস্তুবিলাক লিখি মানে প্ৰচাৰ কৰিব পৰা যায় ধৰি লওক আদাৰৱাইজ হাতেৰে লিখোঁ প্ৰকাশকৰ ওচৰলৈ যাওঁ তেওঁলোকে পাব্লিছ কৰক বহুত দূৰ লাগে কিন্তু এতিয়া এটা ডাইৰেক্ট কানেকশ্যন আহি গৈছে প্লেটফৰ্মটো অহাৰ কাৰণে এতিয়া মানুহ এজনে লিখিলে আৰু সেইটো ডাইৰেক্ট পাঠকৰ ওচৰলৈ গুচি গ'ল গতিকে এইটো ওৱান কাইণ্ড অফ এনকাৰেজমেণ্ট উৎসাহ পায় লগতে গতিকে লিখকজনেও পায় পাঠকেও নতুন নতুন স্বাদ পায় আৰু তেনেকৈ প্ৰকাশকৰো লাভ হয়
আৰু এটা ই বুক বিলাক যিটো বস্তু আছে তাৰ পৰা মই দুই ধৰণৰ লাভ হয় এটা হৈছে এভেইলেবিলিটি সহজে বস্তুটো উপলব্ধ হৈ যায় দুই নম্বৰতে পৰ্টেবিলিটি বস্তুটো কঢ়িয়াই লৈ ফুৰিব দৰকাৰ নাই তেতিয়া গধুৰ নহয় যে গাও নলয় আপুনি য'ত মন যায় আপোনাৰ মোবাইল এপটো উলিয়াওক কিণ্ডলে ভাৰ্চন লওক টেবলেট ল্যাপটপ য'তে আপোনাৰ সময় সুবিধা অনুযায়ী আপুনি পঢ়ক তো ডিজিটেল মাধ্যমে এইখিনি সুবিধা আপোনাক দিছে অডিও যদি আপুনি এখন কিতাপ ৰাখিবলৈ যিমান ঠাই লাগিব ঘৰত কিন্তু মানে আমাৰ যদি ডিজিটেলত মানে এই ঠাইটো দৰকাৰ নাই আৰু আপুনি লগত আপোনাৰ মোবাইলটোৱে আপুনি পকেটত লৈ ঘূৰিব পাৰে এখন মানে লাইব্ৰেৰী এটা পুথিভঁৰাল এটা পডকাষ্ট কিছুমান আছে যে আজিকালি কিছুমান ইউটিউব আছে তাৰপিছত আপোনাৰ পকেট এফএম কুকু এফএম স্পটিফাই এইবিলাকে আজিকালি কি কৰিছে বহুতবোৰ ষ্টৰী টেলিং হওক কবিতা গল্প উপন্যাস যিকোনো ধৰণৰ বস্তুবিলাক উপলব্ধ কৰি দিছে গতিকে আমি এইটো জেনেৰেশ্যনৰ মানুহ হিচাপে মানে আপোনাৰ ডিজিটেল প্লেটফৰ্মখনত ভাল পাওঁ এইটো অৰ্থ নহয় যে আমি কিতাপ পঢ়ি বেয়া পাওঁ মোৰ বহুত কিতাপৰ সংৰক্ষণ আছে মই ভাল পাওঁ কিতাপ কিনো তাৰ স্বাদটো বেলেগ কিতাপ পঢ়াৰ স্বাদটো বেলেগ কিন্তু যিবিলাক সহজে উপলব্ধ নহয় তেনেকুৱাবিলাকৰ এই ডিজিটেল প্লেটফৰ্মখনে বহুত সহায় কৰিছে আপোনাৰ ইয়াৰ লগত আৰু এটা সাপোৰ্টিভ কাম হৈছে কি এখন গুগল ট্ৰান্সলেটৰ এটা ওলাইছে তো কি হয় অসমীয়াৰ পৰা ইংলিছলৈ বা ইংলিছৰ পৰা অসমীয়ালৈ ট্ৰান্সলেট হৈ যায় যিসকলে মানে আপুনি ধৰি লওক বুজি পায় পঢ়িব নোৱাৰে বা কেতিয়াবা আপুনি বেলেগ কামত আছে সেইখিনি সময়তো আপুনি কামখিনি সময়খিনি ইউটিলাইজ কৰিব পাৰে তো তেনেকুৱা সময়ত আপোনাৰ যিসকলে ভালকে বুজিও নাপায় তেওঁলোকৰ কাৰণে অডিঅ' বুক বা ডিজিটেল ট্ৰান্সলেট যিবিলাক আছে সহায়ক হয় মই ভাবোঁ কিন্তু এয়াই যথেষ্ট নহয় মই ভাবোঁ যথেষ্ট নহয় ইয়াৰ বাবে প্ৰসাৰ ফাণ্ডিং লাগিব বহুতখিনি টকা পইচাৰ ইয়াৰ কাৰণে প্ৰয়োজন হ'ব প্ৰকাশক বা লেখকসকলকে অকল ইয়াৰ দায়িত্বটো দিলে নহ'ব আচলতে আমাৰ প্ৰযুক্তিবিদ্যা যিটো আছে বুদ্ধিজীৱীসকল আছে শিক্ষাবিদসকল আছে আৰু বিশেষকৈ পাঠকসকল তেওঁলোকে সক্ৰিয় ভূমিকা ল'ব লাগিব যদি পাঠকে নাথাকে কাৰ বাবে লিখিব লিখকে কাৰ বাবে প্ৰকাশ কৰিব গতিকে পাঠকসকলৰ বহুত ডাঙৰ ভূমিকা আছে দায়িত্ব আছে তেওঁলোকে পঢ়িবলৈ কাৰণে চ' এই ডিজিটেল মাধ্যম হয় ধন্যবাদ সুভালক্ষ্মী বাইদেউ এতিয়া প্ৰণৱদাই কিবা এটা ক'ব খুজিছে তাৰপিছত আমি মঞ্জিৰা বাইদেউলৈ যাম শেষ কৰি দিম বাইদেউ বাৰু ডাঙৰ বা বাইদেউক মই অগ্ৰাধিকাৰ আপুনি কৈ লওক মই বিলাতী হোজাৰ নিচিনা বুলি কৈ থম মই শ্ৰীমতী শুভলক্ষ্মী মহোদয়ৰ কথাটোৰ লগত মানে আপোনাৰ হাত ধৰি পেলাই কৈছো যে আপোনাৰ ই বুক আৰু অডিঅ' বুক এটা ইটোৰ আপোনাৰ পৰিপূৰক ই বুকৰ আপোনাৰ এই সময়ত আপোনাৰ দৰকাৰটো বহুত বেছি কাৰণ কিয় আপুনি যদি এতিয়া চাই আগতে মানুহৰ নিজৰ নিজৰ ঘৰ আছিলে আজিকালি আপোনাৰ সৰহ সংখ্যক মানুহে আপোনাৰ দুটা কোঠাৰ বা তিনিটা কোঠাৰ ঘৰত থাকে এটা নিজৰ পুথিভঁৰাল ৰাখিবলৈ আপোনাৰ বহুতৰে ঠাই নাথাকে আপোনাৰ গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ বহুতে কিতাপ কিনিলেও কিতাপবোৰ আপোনাৰ সংগ্ৰহ কৰিব নোৱাৰে বা কিতাপ কিনিব এটা অনীহা হয় কাৰণ কিতাপখন কিনি ৰাখিব ক'ত তেনে ক্ষেত্ৰত আপোনাৰ যদি আপোনাৰ ই বুকেৰে আপোনাৰ মানে যিবিলাক কিতাপ আপোনাৰ প্ৰকাশ হোৱা কিতাপবোৰ যদি আপোনাৰ মানে ধৰক একেলগে নহ'লেও আপোনাৰ এবছৰ বা দুবছৰৰ ভিতৰত যদি ই বুক হিচাপে যদি ৰাইজলৈ ওলাই দিব পৰা যায় আৰু তেনেকুৱা ই বুক আপোনাৰ যিটো ধৰক আপোনাৰ আমাজন হওক বা ফ্লিপকাৰ্ট হওক এনেকুৱা ধৰণৰ মাধ্যমৰ জৰিয়তে ৰাইজৰ মাজলৈ বিতৰণ কৰাটো মানে সুচল হোৱাৰ আশা আছে বুলি মই ভাবো এতিয়া গ্ৰন্থ কথাও এমেজন ফ্লিপকাৰ্টত লগে লগে আপোনালোকে গ্ৰন্থ কথাটো পাব কিতাপবোৰ বুজিছো কিন্তু মই কৈছো কি ই বুকটো কিন্তু আপোনাৰ সকলোৱে যিবিলাকে আপোনাৰ ধৰক পঢ়িব নোৱাৰে তেওঁলোকে আপোনাৰ ই বুক আপোনাৰ নিকিনিব বা তেতিয়া কিন্তু এতিয়া অনন্তনাথ ডাঙৰীয়াই যিটো আপোনাৰ কথাটো কৈছে যে আপোনাৰ আমেৰিকালৈ কিতাপ নাহে তেনেকুৱা ই বুক ধৰণৰ যদি হয় যোনে আপোনাৰ কিতাপ আপোনাৰ পঢ়ি পেলাই ভাল পায় যোনে পঢ়ি ভাল পায় তেওঁলোকে আপোনাৰ ই বুক আপোনাৰ ডাউনলোড কৰি পেলাই পঢ়িব পাৰিব কিন্তু যোনে আপোনাৰ পঢ়িব নোৱাৰে তেওঁলোকৰ কাৰণে আপোনাৰ অডিঅ' বুকটো আপোনাৰ মানে সঁচাকৈয়ে আপোনাৰ মানে যথেষ্ট ডাঙৰ সহায় হ'ব গতিকে মই ভাবো যে দুইটা আপোনাৰ পৰিপূৰক আৰু দুইটাৰ ওপৰতে আপোনাৰ জোৰ দিয়া উচিত ধন্যবাদ এই ক্ষেত্ৰত গ্ৰন্থ কথাই দুটা দিশতে
গুৰুত্ব দি আছে অডিঅ' বুক আৰু ই বুক দুয়োটাই আমি উপলব্ধ কৰিবলৈ চেষ্টা কৰিম আমি দৰ্শককো আপোনালোককো জনাব খুজিছোঁ প্ৰতি মাহে আমি গ্ৰন্থকথাত 30জন লেখকৰ গল্প 2খন উপন্যাস 30জন কবিৰ কবিতা আৰু 10টা মানে শিশু সাহিত্যৰ লগত সাধু কথা বা তেনেকুৱা আৰু তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেৰিয়াৰ সম্পৰ্কীয় লিখনি থাকিব অডিঅ' বুক থাকিব সেইখিনি মই জনালোঁ চ' হয়তো আপোনালোকে ভাল পাব জানি আৰু শেষত মই মঞ্জিৰা বাইদেউৰ ওচৰলৈ যাব খুজিছোঁ আমি আপোনাৰ মন্তব্যটো জানিম তাৰপিছত আপুনি ভক্তিমূলক গীতেৰে আমাৰ অনুষ্ঠানটো সামৰণি মাৰিম মই শুভলক্ষী বৰ ধুনীয়াকৈ কথা কৈছা আৰু শৰ্মা ডাঙৰীয়াৰ কথাটো ক'বই নালাগে মুনীন্দ্ৰ ভাৰতী মোৰ বৰ ভাল লাগিলে কালি মই গম পালোঁ মই ইমান এটা হেৰি নহয় টেকন'লজিকেলি মই অকণমান মানে চেলেঞ্জ আৰু কিন্তু কালি গম পালোঁ যে আমাৰ অসমীয়া হেৰি ওলোৱা নাই নহয় কিণ্ডলত বুক ওলোৱা নাই নেকি বাৰু কিণ্ডলৰ বুক নাই বুলি শুনিলোঁ মই আৰু হেৰি শিশু সাহিত্য লাগে ডাঙৰ ডাঙৰ কিতাপ এতিয়া আমি সাঁচিপাতৰ কথা কৈছোঁ ডাঙৰ কিতাপৰ কথা কৈছোঁ সৰলীকৰণ কৰি যদি ধৰা শংকৰদেৱৰে কিতাপ বা মাধৱদেৱ আমাৰ অসমত ইমানবিলাক মহীৰূষৰ জন্ম হৈছে বোধহয় ভাৰতৰ কোনো ঠাইতে বা পৃথিৱীৰ কোনো ঠাইতে সিমান মানুহ জন্ম হোৱা নাই মোৰ মতেদি দেই মই কাকো অমান্য কৰা নাই কিন্তু মানে এতিয়া শংকৰদেৱৰ যিখিনি জ্ঞান আছিলে শংকৰদেৱক মই ধৰ্ম প্ৰচাৰক বুলি নকওঁ মই শংকৰদেৱ হৈছে দাৰ্শনিক দৰ্শনৰ মানুহ কিন্তু কথা হৈছে কি কিমানে জানে আজিকালি দেই মোৰ মাছটো পৰি গ'লগৈ আজিকালি ল'ৰা ছোৱালী কিমানে শংকৰদেৱৰ কথা জানে কিমানে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথা জানে কিমানে সূৰ্য ভূঞাৰ কথা জানে মানে তেনেকে যদি অলপমান বায়'গ্ৰাফিকেল কাম যদি ল'ৰা ছোৱালীৰ কাৰণে যদি কৰা হয় ভাল হ'ব চাগে নহয় এটা পেজ এটা ওলাইছে টেট্ৰা বুলি এটা এপ এটা ওলাইছে নহয় সমাদেও টেট্ৰাত কিবা কিবি ওলাই থাকে মই ব্যৱহাৰ কৰা নাই মই গোটেই মই ক'ব নোৱাৰিম এই বিষয়ে মই অকণমান খুলিছিলোঁ কিন্তু ময়ো মানে সেই কিতাপ লৈ পেলাই চাহ একাপ বনাই লৈ পেলাই পঢ়া মানেও বৰ এটা হেৰি নকৰোঁ চাওঁ গুগল চাওঁ কিন্তু ল'ৰা ছোৱালীৰ কাৰণে খুব প্ৰয়োজন হৈছে ডাঙৰতকৈও শিশু সাহিত্য বা ল'ৰা ছোৱালীক আমাৰ কোন আছে কি আছে ডাঙৰ কথালৈ নগ'লোৱে বাৰু নভেললৈ নগ'লোঁ কিন্তু হিষ্টৰিকেল কিতাপবিলাক বা এনেকুৱা বায়'গ্ৰাফিকেল কিতাপবিলাক ল'ৰা ছোৱালীক শুনাব পাৰিলে নিশ্চয় ভাল হ'লহেঁতেন সেইটো যদি মই এই ক্ষেত্ৰত আপোনাক কওঁ যে অহা মাহত জুলাই মাহত আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আই সাধু ভালেকেইটা মানে সাধু কথা আপুনি গ্ৰন্থ কথাৰ এপত শুনিব পাব আৰু ভাল পাঠকে পাঠ কৰিছে জনাবচোন কেনেকুৱা পায় শ্ৰীমন্ত দা আমাক এটা কমেণ্ট কৰিছে শ্ৰীমন্ত দা লিখিছে হয় শিশুৰ উপযোগীকৈ শ্ৰাব্য গ্ৰন্থ প্ৰকাশ কৰিলে খুবেই ভাল কথা হ'ব শ্ৰীমন্ত দা আগতেও এই ক্ষেত্ৰত গুৰুত্ব দিব আমাক পৰামৰ্শ দিছিলে আমি তেনেকৈ গুৰুত্ব দি আহিছোঁ অহা মাহত জুলাই মাহত আমি ভালেকেইটা সাধু কথা আমি প্ৰকাশ কৰিম গ্ৰন্থ কথাৰ এপত আপোনালোকে শুনিব আৰু কিবা যদি পৰামৰ্শ থাকে দিহা পৰামৰ্শ মন্তব্য আমাক দিব এতিয়া আৰু এটা কমেণ্ট পঢ়িব খুজিছোঁ নিহালা বৰুৱা বাইদেৱে লিখিছে হ'ব লাগে কৰিব লাগে দিছ all are very valuable prospects but someone must take active leadership to be successful my Assamese typing is very poor my apologies একো নাই আপুনি লিখিছে তাৰ কাৰণে আপোনাক বহুত ধন্যবাদ আৰু এনেকুৱা পদক্ষেপ বিভিন্ন প্ৰান্তত হৈ আছে অসমীয়া ভাষাক লৈ আমি যদি বিশ্বৰ বিভিন্ন জাতি উন্নতি কৰিব পাৰে এতিয়া আমি বেংগলোৰত থাকোঁ বেংগলোৰৰ তেলেগু হওক বা তামিল হওক তেওঁলোকে নিজৰ সাহিত্যক লৈ কিমান সজাগ আমাৰ অসমীয়াটো এতিয়া মই আশাবাদী চিন্তাধাৰা দেখিছোঁ বিভিন্ন লোকে কাম কৰি আছে চ' মই আশা কৰোঁ আৰু কিছু বছৰ পিছত অসমীয়া ভাষাটো অসমীয়া জাতিটো বিশ্বৰ এটা অন্যতম আগবঢ়া জাতি হিচাপে পৰিগণিত হ'ব বুলি মই অত্যন্ত আশাবাদী চাওঁ এতিয়া এই ক্ষেত্ৰত আমাৰ প্ৰতিজনেৰে দায়িত্ব আছে কৰ্তব্য আছে আৰু এতিয়া মানে অনুষ্ঠানটো আমাৰ 1 ঘণ্টাৰ আছিলে 1 ঘণ্টা পাৰ হৈ গ'ল ভাল লাগিলে কথা পাতি সকলোৰে লগতে আৰু কথা পাতিব পাৰিলে আৰু ভাল লাগিলে হয় কিন্তু আমি তোমাৰ লাষ্ট মন্তব্যটো মই ৰাজি হ'ব নোৱাৰিলোঁ
তুমি যে ক'লা অসমীয়া সাহিত্য এতিয়া পিছ পৰি আছে, এইটো পিছ পৰি থকা নাই, আমি পিছ পৰি থকা নাই। পিছপৰি থকা নাই বুলি কোৱা নাই মনিন্দা, মই কৈছো যে যিবিলাক উন্নত সাহিত্য আছে আমি তাক তুলনামূলকভাৱে ইমানটো লৈ গৈ পোৱা নাই চাগে। সেইটো নহয়, একচুৱেলি সেইটো নহয়। আমাৰ সাহিত্য যথেষ্ট উন্নত। আমাৰ যিসকল লিখকে লিখি থৈ গৈছে, তুমি যিবিলাক এতিয়া অনুবাদ কৰিবা, তুমি যিবিলাক এতিয়া ই বুক বনাবলৈ আৰম্ভ কৰিছে, সেইবিলাক খুব ভাল গ্ৰন্থ, ভাল সাহিত্য। সেইবিলাক আমি এষাৰো ক'ব নালাগে যে আমাৰ সাহিত্য পিছ পৰি আছে। মই নাভাবো আমি আমাৰ সাহিত্যটো পিছ পৰি আছে। নাই মনিন্দা, মোক দুখ নধৰিব, মই কোৱা নাই। এইটো মোৰ আচলতে মোৰ আপুনি মানে ওলোৱাতে ঠিক মানে প্ৰকাশ কৰিব নোৱাৰিলো চাগে। কিন্তু মই কেতিয়াও নাভাবো যে অসমীয়া সাহিত্য মানে পিছ পৰি আছে, এইটো মই নিজে কোনো দিনেই নাভাবো। কিন্তু আমি আৰু আগবাঢ়ি যোৱাৰ স্কোপ আছে, আৰু আমি আগবাঢ়ি যাম। আমাৰ সাহিত্যক আমি যিটো বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা মানে কৰাত আমি ত্ৰুটি নকৰো, মই সেইটোহে ক'ব খুজিছো। চৰি, এই বিশ্ব দৰবাৰ শব্দটো মই অকমান দিগদাৰি পাওঁ। আমি বিশ্ব দৰবাৰলৈ নিয়াৰ আগতে ঘৰৰ দৰবাৰখিনিত সকলোকে সচেতন কৰিব লাগিব। এতিয়া অসমত যিখিনি অসমীয়া কয়, মই এতিয়া আলু বইল কৰিলো, ফিছ ফ্ৰাই কৰিলো, এইবিলাক অসমীয়া শুনিলে আমি পুৰণি মানুহ নহয়, একদম আপুনি কিন্তু চাহ বনালো বুলি কৈছে দেই। মই ইমান দিন আছো, 50 বছৰ হ'ব এতিয়া, মোৰতো অলপমান হেনা হোচা হ'ব নহয়। চাহ কৰিলো, আপুনি চাহ খালে নে চাহ পিলে? এতিয়া মানে কি হৈছে, ঘটনাটো বিশ্ব দৰবাৰলৈ নিয়াৰ আগতে আমি সকলোৱে সজাগ হৈ কঢ়িয়াই আনিব লাগিব। এতিয়া নতুন এচামেতো অসমীয়া নাজানেই, তেওঁলোকৰ কি হ'ব? তেওঁলোকক কেনেকে শিকাম? সেইকাৰণে আমাৰ ঘৰৰ মানুহখিনিৰ কথা, এতিয়া চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেৱে কওক বা এনেকুৱা অসমত ইমান মানুহ আছে, আমাৰ ইমান ডাঙৰ কাম কৰি গৈছে, তেওঁলোকৰ বিষয়ে সৰু ল'ৰা ছোৱালীক শিকাই সজাগ কৰিব লাগিলে। তাৰপিছত আমি বাহিৰলৈ উলিয়াই, আমাৰ বহুত আপুনি কোৱা মতে আমাৰ সাহিত্য বহুত চহকী, আমি পিছ পৰি থকা নাই, পিছ পৰি আছো আমি প্ৰচাৰ আৰু প্ৰসাৰৰ বেলিকা পিছ পৰি আছো। একদম এতিয়া আমাৰ গুৰুজনাই যিখিনি দি গৈছে, কোনেও মই অমান্য নকৰো, আমাৰ শ্বেক্সপিয়েৰেও দিব পৰা নাই, টেগৰেও দিব পৰা নাই, কোনেও দিব পৰা নাই। কিন্তু আমি কেনেকে প্ৰচাৰ প্ৰসাৰ কৰিছো? কৰা নাই নহয়। আমি শংকৰদেৱক নামঘৰতে ভৰাই থৈ দিছো। বাইদেউ, এইখিনিতে মই এটা কথা ক'ব খুজিছো, বাৰু যদি আমি অসমীয়া ভাষাটোৱে যদি আমি নাজানো পঢ়িব, তেতিয়া গুৰুজনাৰ যি অমৰ সৃষ্টিৰাজি, সেইখিনি সোৱাদ আমি কেনেকে লাভ কৰিব পাৰিম? অসমীয়া ঠিক আছে বাইদেউ, এতিয়া আপোনাৰ ভক্তিমূলক গীতটো শুনি আমি অনুষ্ঠানটো সমাপ্ত কৰিম বুলি। ইছৰাম, দীপে যে এনে এটা কাম কৰা নহয়, বাইদেউ আজিকালি মানে অন্য ভাষাই হতবিদ্যা হৈছে, ক'ব নোৱাৰো। অকমান ছুটিকে এইটো আখুৱাৰী ৰাগত আছে, ছুটিকে বৰগীত এভাগকে গাই দিওঁ বাৰু। ক'ব নোৱাৰো, আজি মই কাহিও আছো দেই, বহুত ৰাতিপুৱা কাম কৰিছো। হৰে ৰাম গোসাঁই কৰহো গোহাৰি, হাৰে ৰহু ৰিদি পংকজ ধাম হামাৰি, আৰে ৰহু ৰিদি পংকজ ধাম হামাৰি, হাৰে মায়া চৰি ভকত
কৰো দানা আৰে কৰো দুয়া শৰণ পংকজ মধু পানা আৰে কৰো দুয়া শৰণ পংকজ মধু পানা আৰে মাধৱ দাহে একহত ৰাম তেৰা আৰে যাহা যাহা চৰণে তাহে হিৰো মেৰা আৰে যাহা যাহা চৰণে তাহে হিৰো মেৰা আৰে যাহা যাহা চৰণে তাহে হিৰো মেৰা কৃষ্ণ এই দাইদোষ নধৰিব দেই একদম মনটো জোৰ পেলাই দিলে আপোনাকতো ধন্যবাদ দিলোৱে তাৰ আগতে দীপৰাজকো বহুত বহুত ধন্যবাদ অনুৰোধৰ কাৰণে আজি হাজাৰজনে আপোনাৰ ইমান শুৱলা কণ্ঠ ইমান ভাল লাগিল বহুত ধন্যবাদ প্ৰণৱ দাই কিবা ক'ব মই শ্ৰীমন্ত ভূঞাদেৱক ধন্যবাদ জনাইছো এই অডিঅ' বুকৰ অসমীয়া শব্দটো শুনিলো যে আপোনাৰ শ্ৰব্য পুথি সেইটো কাৰণে ভাল লাগিলে কিন্তু মোৰ এতিয়া এই মন্তব্যটো মোৰ আপোনাৰ সূত্ৰধাৰ নাথ ডাঙৰীয়াৰ প্ৰতি তেখেতে আজি মেলখনৰ প্ৰথমৰ পৰাই শ্ৰীমতী শুভলক্ষ্মী ডাঙৰীয়াৰ নামটো শুভলক্ষ্মী বুলি কৈ আছে এইটোতে মোৰ আপত্তি মই যে কৈছো যে আপোনাৰ যে শ্ৰব্য পুথিত উচ্চাৰণৰ ওপৰত যে জোৰ দিয়া মই কথাটো কৈছো আপুনি যদি তেখেতৰ নামটোৱে শুভলক্ষ্মী বুলি কৈ থাকে আৰু আপোনাৰ কিতাপতো যদি তেনে মানে শ্ৰব্য পুথিটো যদি তেনেকে উচ্চাৰণ হয় তেতিয়াহ'লে আপোনাৰ মানে মানুহে ভুল ভাষাটো এটা ভুল ধৰণে শিকাৰহে আপোনাৰ প্ৰৱণতাটো বেছি হ'ব আপোনাৰ সেইবোৰৰ কাৰণে মই আপোনাৰ সেই সাৱধানতা অৱলম্বন কৰা কথা কৈছো যে সম্পাদনা কৰা কথাটো কৈছো আপোনাৰ বেয়া নাপাব আপুনি আঙুলিয়াই দিব কৈছিলে মই এইটো আপোনাৰ প্ৰথমৰ পৰা শুনি আছো মই মানে মেলখনৰ প্ৰথমতে মই মাজতে ক'ব খোজা নাই সেইকাৰণে শেষত ক'লো আৰু কথাটো হয় নাই প্ৰণৱ ভাল লাগিল ধন্যবাদ কিন্তু এনে প্ৰথম যিবিলাক মানে কৰি আছে তেওঁলোকে অভিজ্ঞ আৰু আমাৰ আছে সম্পাদনাৰ আছে অভিজ্ঞ লোক আছে আশা কৰো আমি নিজেও সাৱধান হ'ব লাগিব কাৰণ আমিয়ে যদি ভাষাটো ভালদৰে নকওঁ তেতিয়াহ'লে আমি বেলেগৰ পৰা ভাষাটো ভালদৰে ক'ব বুলি আশা কৰাটো টান হ'ব আমাৰ কাৰণে এইটো একদম মানে ঠিক কথা কৈছে আপুনি মই যদি ভুল কৰিলো তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী নাই ঠিক আছে কৈছো বহুত টান কামাৰ বৰ সুন্দৰকে আঁত ধৰিলা কিন্তু শুভলক্ষ্মীয়ে কোৱা শুভলক্ষীয়ে কোৱা আৰু আমাৰ প্ৰণৱ শৰ্মাদেৱে চাহ বনাই খাওক বা কৰিয়ে খাওক বৰ ভাল লাগিলে মই চাহ খোৱা নাই চাহ বনোৱাও নাই দেই দুটামান মন্তব্য আছে বাইদেউ এইকেইটা কৰি দিওঁ নিশ্চয় আমাৰ ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই দাদাই কৈছে আলোচনাটো সুন্দৰ হৈছে শ্বেয়াৰ কৰিছো ধন্যবাদ বুলজিৎ দা তাৰপিছত কমল চন্দ্ৰ শইকীয়া দেৱে কৈছে যে ঠিকেই বিশ্ব দৰবাৰৰ কথা পিছে পৰিও হ'ব সদ্যহতে অপজা ঘৰৰ চৌহদ চাৰিসীমা অ আ ক খ খিনি আয়ত্ব কৰি লওঁ
ধন্যবাদ কমল চন্দ্ৰ শইকীয়াদেৱ। তাৰপিছত শ্ৰীমন্ত দাই মঞ্জিৰা বাইদেউক কৈছে যে খুব শুৱলাকৈ গাইছে মঞ্জিৰা বাইদেউ, এইটো আমি একমত হয়। তাৰপিছত শ্ৰীমন্ত দাই আকৌ ধন্যবাদ দিছে প্ৰণৱ দাক। চ' এতিয়া অনুষ্ঠানটো শেষ কৰিব খুজিছোঁ। অজানিতে হোৱা ভুল ভ্ৰান্তিৰ বাবে আপোনালোকে ক্ষমা কৰি দিব। আমি শিকি আছোঁ আৰু শিকি যাম। যিখিনি ভুল হৈছে ভৱিষ্যতলৈ যাতে আৰু নহয় তাৰ চেষ্টা ৰাখিম। চ' আজি অনুষ্ঠানত ভাগ লোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে লগ পোৱাৰ আশাৰে ধন্যবাদ প্ৰণৱ দা, ধন্যবাদ মুনিন দা, মঞ্জিৰা বাইদেউ আপোনালৈ অশেষ ধন্যবাদ। বুঢ়াগোহাঁই বাইদেউ আপোনালৈ অশেষ ধন্যবাদ। বহুত ধন্যবাদ এইখিনি সুবিধা দিয়াৰ বাবে আপোনাকো তাকে মানে বৰ ভাল পালো আৰু আন্তৰিকতাখিনি বৰ ভাল পাইছো। অসমীয়া আষাৰ ক'বলৈ পাই বৰ ভাল পাইছো। মানে কথা ওলাইছে চাগে, হেনা হুচা হৈছে বাৰু, কিন্তু তথাপি আমি এনেকেই এতিয়া আগতকে বহুত ভাল হ'ল। আগতে চিঠি এখন আহিলেও মানে আমি নাপাওঁ কেতিয়াবা। মোৰ পঢ়াৰ ভিতৰত আছিলে ঘৰৰ পৰা অহা চিঠি, সেইখনকে বাট চাই থাকোঁ, কেতিয়াবা সেইখনো হেৰায়। তাৰপিছত লাহে লাহে অকণমান কিতাপ পত্ৰ আহিল, কিবা আহিল তেনেকে। গতিকে এতিয়া দেশ আগবাঢ়িছে, পৃথিৱী আগবাঢ়িছে, আমি এইবিলাক ইতিবাচকভাৱে লোৱা ভাল। এতিয়া কেতিয়াবা ফেচবুকত যিবিলাক ভাষা দেখোঁ বোলো সেই হৰি ভগৱান এইবিলাক চাবলৈকে ফেচবুকখন খুলিলো নে বাৰু। গতিকে আমি সকলোৱে যদি সজাগ হওঁ, নিশ্চয় আহি পেলাই ঘৰৰ পৰা আনি পেলাই বাহিৰলৈ আনিব পাৰিম, নিশ্চয় পাৰিম। কিন্তু তাৰ কাৰণে আমি প্ৰত্যেকজন মানুহে সজাগ হ'ব লাগিব। সেইটোহে কথা, মোৰ সেইখিনিয়ে কথা। আৰু বহুত 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 ধন্যবাদ। ধন্যবাদ বাইদেউ আপোনালৈ। এতিয়া প্ৰণৱদাকতো শুভৰাত্ৰি বুলি ক'ব নোৱাৰো, মুনিন দা আপোনাক শুভৰাত্ৰি দিলো। বাইদেউ আপোনাকো, মঞ্জিৰা বাইদেউকো শুভৰাত্ৰি দিব নোৱাৰো। আমি ভাৰতত থকা মানে বুঢ়াগোহাঁই বাইদেউকো দিছো শুভৰাত্ৰি। অনুষ্ঠানটো ইমানতে শেষ কৰিছো, সামৰণি মাৰিছো। ধন্যবাদ। বহুত ধন্যবাদ। ভালে